তেতিয়া মোৰ চোতালত ৰভা দি আছে আনকি মই ৰভাৰ কালাৰ কি কি কথা মানে একো নাজানো মোক অকল কৰ্মসংস্থাপন লাগে ৰিসেন্টলি আমাৰ যেটো হেয়া হল এপয়েন্টমেন্ট হল তাত আমি এজন ষ্টুডেন্ট লগ পাল তেওঁ ব্লিংকিটত ডেলিভাৰি কৰিছিলে কোনোবা ইউপিএসসি বা এপিএসসি পাস কৰিছে উইদাউট এথিক্স আৰু কোনোবাই গ্ৰেড 4 পাস কৰিছে উইথ এথিক্স হি ইজ মোৰ দেন হিম অসমীয়া ললেও কব যে স্কোপ নাই এতিয়া যেতিয়া অসমীয়ালৈ মই চাকৰি পালো তেতিয়াও কব অসমীয়াৰ কাৰণেহে পাইছে সো স্কোপ নাই বুলি কিয় কল যে সবে দিছে ময়ো দি চাও প্ৰথম কথা সেকেন্ড কথা ডেটা মাই কৈছে মই দিও থাৰ্ড কথা হৈছে মোৰ গাৰ্লফ্ৰেণ্ডে কৈছে মই দিও মোৰ বয়ফ্ৰেণ্ডে কৈছে মই দিও জাস্ট দায়িত্ব পালন কৰে বিটিআৰৰ যেটো গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ দুইটাৰে মই কাট অফ ক্লিয়াৰ কৰিলো অসম টেটৰো মই গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ মানে এমাহতে মই চাৰিটা চাকৰি ললো এবাৰ শিক্ষক এজন হ'বলে হলে হয়তো তেওঁ বুজি নোপোৱাখিনিৰ কথা বেছিকে বুজিব লাগিব আলটিমেটলি হাৰ্ড কপি হতে হাৰ্ড কপিয়ে হয় কিতাপ এখন সদায় কিতাপে হয় ভাল খবৰ যে মই অসমীয়াৰ বাবে সিটেটৰ সহায়ক হোৱাকৈ এখন কিতাপো মই লিখি আছো খুব কম দিনতে ওলাব আপোনাৰ সাবস্ক্ৰাইবাৰ্স বহুত এতিয়া 2 লাখ হ'ব আৰু 1,90,000 হৈ আছে কিমান চনৰ পৰা বুলি ক'লে ইউটিউব চেনেলটো 17 ৰ পৰাই চলি আছে আজি সায়েন্সৰ আছিলে কিন্তু তেওঁ আজি আমাৰ ষ্টুডেন্টস কিনে মানে জিকে সম্ৰাট বুলি কয় মানে যোগী স্যাৰ জিকে সম্ৰাট নাম দিছে আপুনি ক'ব শিকাইছিলে আজিকালি ডাঙৰকো তুমি কয় তো এটো বস্তু আলটিমেটলি চাওক একো নহয় কোনোবা ক'ব এইখিনি মডাৰ্ন নহয় নেকি তুমি ক'লেনো কি হয় তো হেতুৱে তেতিয়াহলে আপুনি শব্দটো কাৰ লগত ব্যৱহাৰ কৰিম আৰু আমাৰ কামবোৰ এনেকুৱা হৈ যায় যে কোনে কি কৰি আছো পাত্তা নোহোৱা যায় মই ল্যাপটপটোত কন্টেন্ট বনাই থাকোতে কেতিয়াবা তেওঁ বাসন ধুই থাকে তেতিয়া চাকৰি বা আমাৰ প্ৰফেশন এটা বেলেগ বস্তু তাৰ লগত আদৰ্শটো বেলেগ বস্তু দ্বিতীয়তে আৰু সমাজমুখী হোৱাৰ বাপন্থী বহুতে মানে সদায় নেগেটিভ এনি টাইম নেগেটিভটো বেয়া হয় আৰু আজিকালি মানে সোশ্যাল মিডিয়াত গালি পাৰিবৰ কাৰণে গালি পাৰিব খুব সহজ যোন মানুহে অকমান দুৰ্বল হয় সেই দুৰ্বল মানুহজনেহে দুৰ্বলৰ মূলটো বুজি পায় তাৰ পাছ দিনা মই আইএস অফিসত জয়নিং আছিলে টিকেট বুক কৰি থৈ দিছো তো আইএস অফিসত জয়নিং আছিলে মোৰ জয়েন নকৰি গুচি আহিছো ৰৈ বিনালে চাব লাগে অহাকালি জয়েন কৰিম ৰেডি ন ইয়া জুলফি মই ৰেডি নমস্কাৰ যাত্ৰা ৰেনমোত এটি নতুন খণ্ড আৰু দুগৰাকী বিশেষ নতুন অতিথিক লগত লৈ মই চেংফা আটাইলৈকে আদৰণি জনাইছোঁ আজি খণ্ডটিৰ বিষয়বস্তু হৈছে শিক্ষা আজি মই আপোনালোকক এনে দুগৰাকী ব্যক্তিক পৰিচয় কৰাই দিব ওলাইছোঁ তেওঁলোক শিক্ষা জগতৰ লগত জড়িত মৃদুল যোগী আৰু ৰাজশ্ৰী যোগী তেওঁলোকে প্ৰায় 8 বছৰমান আগতেই আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনলাইন শিক্ষা আৰম্ভ কৰিছিল আৰু এই শিক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুত কৰি আহিছে দুয়োৱে ইতিমধ্যে ষ্টাডি ইনসাইট নামৰ এটি কোচিং চেণ্টাৰ অনলাইন কোচিং চেণ্টাৰ স্থাপন কৰিছে আৰু বিভিন্ন ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ জৰিয়তে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈছে লগতে ভাল ভাল চাকৰি পাবলৈ সক্ষম হৈছে তেওঁলোক দুয়ো স্বামী স্ত্ৰী গতিকে আমি জানিম তেওঁলোকৰ পাৰস্পৰিক সহযোগিতাৰ উপৰিও যেটো শিক্ষাৰ যেটো যাত্ৰা আৰু সেই শিক্ষাৰ জৰিয়তে ছাত্ৰ সমাজলৈ যি পোহৰ বিলাবলৈ আগবাঢ়িছে সেই যাত্ৰাৰ বিষয়ে আমি জানিম গতিকে মই সাজু হৈছো তেওঁলোকক ওয়েলকাম জনাবৰ বাবে আৰু আপোনালোক সাজু হওক আমাৰ এই যাত্ৰাৰ আলাপত ভাগ ল'বৰ বাবে ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব মৃদুল যোগী আৰু ৰাজশ্ৰী যোগী নমস্কাৰ জনাইছো আৰু সম্ভাষণ জনাইছো আমাৰ যাত্ৰালৈ সহযাত্ৰী হ'বলৈ অহাৰ বাবে ধন্যবাদ বহুত ডাঙৰকৈ আৰু আৰম্ভণিতে বহুত কথা পাতিম আমি যেটো বিষয় লৈ আচলতে আপোনালোকে শিক্ষা জগতৰ লগত বিশেষভাৱে জড়িত এইখিনি কথা খুব প্ৰয়োজনীয় কথা আচলতে এই মুহূৰ্তত সেইখিনি ভিতৰলৈ যাম কিন্তু অকনমান শুভেচ্ছা বাৰ্তাটো ল'ব বিচাৰিছো আমাৰ বাবে কি ক'ব তাকে বহুত বহুত ধন্যবাদ বা একচুয়ালি মই আপোনাৰ এই বিশেষ অনুষ্ঠানটি যেতিয়া আৰম্ভ হৈছিল তেতিয়াৰ পৰাই মই চাই আছো আপুনি যেতিয়া জুবিনদাক মাতিছিলে আৰু আজি মই সৌভাগ্যৱান বা আমি সৌভাগ্যৱান যে যিখন চকীত জুবিনদাই বহি গৈছিলে আমাৰ মৰমৰ জুবিনদাই তো সেই একেখন চকীতে আমি বহিব পাইছো একদম আৰু দাদা একদম কাষতে আছে আপুনি পদচিহ্নটো দাদা ৰাখিছে খুব বহুত ধুনীয়া লগা হৈছে তাৰ কাৰণে ধন্যবাদ গতিকে আজি এই বিশেষ অনুষ্ঠানটিত ইয়াৰ জৰিয়তে আপোনাক বহুত বহুত অভিনন্দন জনাইছো শুভেচ্ছা জনাইছো আৰু আহি থকা দিনবিলাক আপোনাৰো ভাল হওক যেহেতু যথেষ্টখিনি কষ্ট কৰিছে আপুনি এটা সময়ত দেখিছো অসমে এটা ৰ কন্টেন্ট আনস্ক্ৰিপ্টেড ৰ কন্টেন্ট বা যেটো
এটা কণ্টেণ্টৰ গাম্ভীৰ্যতা বুলি কোৱা হয় সেই গাম্ভীৰ্যতাটো আপোনাৰ কণ্টেণ্টত আছে চেষ্টা খুব কৰিছে বেছি ভাল লাগে আমি খুব প্ৰায়ে বেছি ভাল চাই লাগে। থাকোঁ গতিকে অ'। সেইটো সদায় যাতে থাকে অশেষ ধন্যবাদ আপোনাৰ পৰিবাৰ একদম লগতে আছে বৰ ধুনীয়া আপুনি ধন্যবাদ গতিকে ধুনীয়া মানুহগৰাকীৰ পৰা অকণমান শুভেচ্ছা বাৰ্তা এইবাৰ খুব বেছি ভাল লাগে আমি প্ৰায়ে চায়ে থাকোঁ আৰু যেতিয়া মানে আপোনাৰ লগতো কথা হ'ল যে আমি ইয়াত আহিম হয় হয় বহুত বেছি ভাল লাগিছে মানে বুজাব নোৱাৰোঁ যিটো তেওঁ ক'লে মানে হয় 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 জুবিন দা ইয়াতে বহি গৈছে চ' আজিও যেতিয়া আমি আহি আছিলোঁ কৈ আছোঁ যে জুবিন দা য'ত বহি গৈছে তাত আমি আজি গৈ ফালে বহিম মানে তেওঁক যেন স্পৰ্শ কৰিছোঁ হয়, আজি হয়, তেনেকুৱা লাগি আছে ইয়াত বহি আচলতে জুবিন দায়ে এই সত্তাটিয়ে যাক যাক মৰম কৰিছিলে হয় সেই সকলোকে চাগে ইয়ালৈ আনি থাকিব আনি থাকিব হয়। সেইটো আপোনালোকৰ চাগে ভাগ্য নহয় জানো সেই বুলিয়ে ভাবি লৈছোঁ আৰু সেইবুলি দাদাক আমি শুৱৰিম মাজে মাজে হয়। কাৰণ দাদাৰ কৰ্মমুখী চেতনাটি আচলতে আমি এতিয়া নিজৰ মাজত সামৰি সুতৰি লগত লৈ যোৱাটোহে ডাঙৰ কথা হয় নাই গান নাচ আমি সেইবোৰ ভাল পাওঁৱেই হয় আমাৰ প্ৰিয় বিষয় কিন্তু বহুত দিশ আছে তেখেতৰ সেইবোৰ লৈ যাম হয়। আৰম্ভণিতে আচলতে প্ৰতিগৰাকী অতিথি আহিলে আমি সংজ্ঞা এটা সোধোঁ দেই হয়। সংজ্ঞাটো লাগে কিন্তু সংজ্ঞাটো দিবলৈ মানুহে খুব মানে দিগদাৰ পায় কিয় মানে কিন্তু অথচ প্ৰত্যেকগৰাকী মানুহে নিজেই নিজক চিনি পায় আটাইতকৈ শুদ্ধ ৰূপত ভালকৈ কোৱা নাযায় কাৰোবাক আজি মই সেই চান্সটো লৈ লওঁ গতিকে অকণমান নিজৰ সংজ্ঞা নিজে নিজক কি বুলি ভাবে সংজ্ঞা বুলি যদি ক'বলৈ যাওঁ এজন আনৰ বিষয়ে ভবা এজন সাধাৰণ ল'ৰা বা পুৰুষ বুলি ক'ব পাৰোঁ আৰু বেচিকেলি মই মোৰ লাইফত মই বেলেগৰ বিষয়ে বহুত বেছি চিন্তা কৰোঁ মই নিজৰটো খুব বেছি নাভাবোঁ চিম্পলি মই নিজক এনেকৈ ডিফাইন কৰোঁ এ পাৰ্চন হু বৰ্ন জাষ্ট ফৰ আদাৰ্ছ মানে বেলেগৰ কাৰণে জন্ম লৈছে যোনে আনক সহায় কৰি ভাল পায় সেইটোৰে এতিয়া কিন্তু সমাজত অভাৱ হয় হয় গতিকে তেনে এজন ব্যক্তিক লগ পাই আমি সুখী হৈছোঁ আৰু সেই মন লৈ আপুনি আগুৱাই যাওক দেই এতিয়া মই অকণমান ৰাজশ্ৰী যোগীৰ পৰাও শুনো তেখেতেনো নিজৰ কথা কি বুলি ভাবে নিজৰ কথা মই এইটোৱে ভাবোঁ যে মই য'ত আছোঁ আজি মই এনেকুৱা লাগে মই বহুত তলতে আছোঁ সদায় মানে মই কিবা নহয় কিবা শিকি ভাল পাওঁ বা কিবা এটা কৰি থাকি ভাল পাওঁ কেতিয়াও এনেই বহি থাকি মই খুব বেছি বেয়া পাওঁ কি নতুন শিকিব পাৰোঁ সদায় নতুন নতুন এটা এটা কাম শিকি মই খুব বেছি ভাল পাওঁ সেইটোৱে এতিয়া মোৰ প্ৰথম যিটো কথা জানিবলৈ মন গৈছে যিহেতু আপোনালোকে শিক্ষাৰ লগত জড়িত হৈ আছে এইটো খুব এটা পবিত্ৰ বিষয় আৰু ছাত্ৰ সমাজক যিটো গুৰি নহয় শিপাটো সেই শিপাটো খুব টনকিয়াল হ'লেহে চাগে তাৰ পৰা যিবিলাক ডাল পাত ফল মূল লাগিব গছজোপা ঠন ধৰি উঠিবলৈ সেই গোটেইখিনি শিপাডাল দৃঢ় হ'ব লাগিব গভীৰলৈকে যাব লাগিব শিপাবোৰ নহয় গতিকে সেই ধৰণৰ কাম এটাত আপোনালোক জড়িত হৈ আছে এনে কামটো কাৰণ আমি আজিকালি উপভোগ্য যিবিলাক এণ্টাৰটেইনমেণ্টমূলক বিষয়বিলাকক বেছি আমি ভাল পাওঁ কিন্তু একাডেমিক যিবিলাক বিষয় বাস্তৱত সেইটোৰ বেছি প্ৰয়োজন আৰু সেই উপকাৰে আপোনালোকে সাধি আছে এনেকুৱা এটা কথা চিন্তা মনলৈ যিটো সংপৃক্ত হ'ল এই বিষয়টোৰ লগত কেতিয়াৰ পৰা কিয় আহিলে মনলৈ কাৰণ খুব পঢ়া শুনাবিলাক মানুহে নিৰস যেন পায় নহয় বহুতখিনি একচুৱেলি সমাজত এটা মানে কি ক'ম আইচলেটেড টপিক হয় মানে পঢ়িব টান পায় পঢ়িবলৈ টান পায় বা পঢ়িলেও এছামে খুব ক্ষুদ্ৰাংশ হয় গতিকে আপুনি যিটো সুধিছে কুৱেশ্যন তাৰ ভিত্তিত যদি কওঁ 2017ত একচুৱেলি মোৰ নেচাৰটো যদি কওঁ আপুনি মোৰ ডেফিনেশ্যন সুধিলে জাষ্ট মই ক'লোঁ যে মই আনক হেল্প কৰি ভাল পাওঁ বেলেগক হেল্প কৰি ভাল পাওঁ কিন্তু তাৰ লগে লগে মই অকণমান ইমিডিয়েট কৰিও ভাল পাওঁ লাইক মই যেতিয়া সৰু আছিলোঁ তেতিয়া মই কপি কৰিছিলোঁ এতিয়া কাৰ্পেণ্টাৰ এগৰাকীক দেখিলে মই কাৰ্পেণ্টাৰ হ'ব খোজোঁ তাৰপিছত মোৰ ঘৰত কেতিয়াবা ৰাজমিস্ত্ৰীয়ে কাম কৰিব আহে দেউতাই তেতিয়া মোক ওচৰত লৈ থিয় দি থাকে মোক খুব প্ৰশ্ন কৰে এইটো কেনেকৈ কৰিছে কি কৰিছে তো পিছদিনাখনে মই সেই বাতুলি বা সেই যি বাকী বস্তুবিলাক এইবিলাক নিজে বনাব ট্ৰাই কৰোঁ বা অনুকৰণ বুলি ক'ব পাৰে আপুনি তো সেই বস্তুটোৱে ক'ৰবাত নহয় ক'ৰবাত মই 2016-17ত যেতিয়া নিজে প্ৰিপাৰেশ্যন কৰি আছিলোঁ তেতিয়া নেশ্যনেল লেভেলত ভালেখিনি ইতিমধ্যে নেশ্যনেল লেভেলত এই বিশেষ বস্তুটো আহিছিলে অনলাইন এডুকেশ্যন অনলাইন কোচিং এইবিলাক আহিছিলে তো প্ৰথমতে নিজে ভাবিলোঁ যে কিবা পঢ়াওঁ কিন্তু অসমতনো ক'ত ৰিচ পাম তেতিয়া অসমত চেনেল নাছিলে হাৰ্ডলি এটা দুটা তেনেকুৱা চেনেল আছিলে যোনে নিজৰ ফোনটোতে পঢ়ায় আৰু ময়ো নিজৰ ফোনটোতে পঢ়াইছিলোঁ প্ৰথম গতিকে তেতিয়া তাৰ আগলৈকে আপোনাৰতো চাকৰি হোৱা নাছিল নাই চাকৰি হৈছিলে মই কণ্ট্ৰেকচুৱেল চাকৰি কৰি আছিলোঁ 2016ত মই
এগ্ৰিকালচাৰ ট্ৰেইনাৰ আছিলোঁ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত। তো চাকৰিটোও কৰি আছিলোঁ। তাৰ লগে লগে মই ভাবিলোঁ যে মই হিন্দীত পঢ়াওঁ। আৰু ইমান জমনি কথা, সেই সময়ছোৱাত যেতিয়া মানে অসমত এডুকেশ্যন চেনেল এটাও নাই, ইউটিউবত মই 2017ত এণ্ট্ৰি কৰিছোঁ। আজিৰ ডেটত মাছৰুম গ্ৰ'থ হৈছে, মাছৰুমৰ নিচিনাকৈ ওলাইছে। কিন্তু সেই সময়ছোৱাত মই আৰম্ভণিৰ যিটো ভিডিঅ' আছিলে, সেইটো ভিডিঅ' মই ডিলিট কৰিছোঁ। সেইটো বস্তু মানে মই আজি নিজে যদি চাওঁ ন, মই তেতিয়া পঢ়াব নোৱাৰিম কেতিয়াও। একেবাৰে ডিলিট কৰিলে? একেবাৰে ডিলিট কৰি কৰিছোঁ। দিছে। আজিৰ ডেটত মই ফিল কৰোঁ ৰাখিব লাগিছিলে। আজিৰ পৰা 3-4 বছৰ আগত বা 5 বছৰমান আগত প্ৰায় মই দেখি পেলাই ইমান বেছি কামোৰ খাইছোঁ নিজে, বোলো নাই এইটো ৰাখিব নোৱাৰোঁ। এইটো কিমান সময়ৰ ভিডিঅ' আছিল? নাই বেছি নাই, 10 মিনিট মান। মানে মই এনেকুৱা ভিডিঅ' এটা বনাইছিলোঁ, নমস্কাৰ দোস্তো চলিয়ে শুৰু কৰতে হে, এনেকুৱা টাইপত মানে যেতিয়া যিটো যেনেকুৱা ষ্টাইলটো চলি থাকে। হয়, দেখুৱাইছিলোঁ যে মই হিন্দীত বহুত বেছি জানো। তেতিয়া চাগে ভাবিছিলে তেওঁ যে অসমীয়াত পঢ়ালে নাচাব, অলপ হিন্দীত ষ্টাৰ্ট। প্ৰথম ভিডিঅ'টো সেইটো ডিলিট কৰিছোঁ, কিন্তু এতিয়াও এটামান ভিডিঅ' আছে সেইকাৰণে হিন্দীত পঢ়োৱা। ষ্টুডেণ্টে কিন্তু এতিয়ালৈকে বিচাৰি পোৱা নাই। যদি কোনোবা ষ্টুডেণ্টে চাই আছে, আপোনালোকে বিচাৰিব, কিন্তু আমাৰ চেনেলত পাব পাৰে। নহয়, এনেও বহু ভাষিক আমাৰ অসম মুলুকখন, গতিকে হিন্দীটো ৰাষ্ট্ৰভাষা। আৰু আমাৰ কেতিয়াবা এনেকুৱা হয়, হিন্দী ইমান ভালকৈ বুজি পাওঁ, কিন্তু ক'বলৈ গ'লে আমিও ক'ৰবাত মানে ৰৈ যাওঁ, ফ্লুৱেঞ্চিটো নাই, আচলতে অভ্যাসটো নাই যে। এনিৱেজ, মই ৰাজশ্ৰী আপোনাক সুধিব বিচাৰিছোঁ, অকণমান সেই আৰম্ভণি সময়খিনিত সহযোগিতাকণ কেনেকুৱা আছিলে বাৰু? মই পঢ়া শুনাৰ লগত ব্যস্ত এগৰাকী ব্যক্তি, তো আপুনিও নিশ্চয়কৈ সেই বিষয়টো ভাল পাব লাগিব, তেতিয়াহে তেখেতৰ ভিতৰলৈকে যাব লাগিব। আৰু তেতিয়ালৈকে চাগে আপোনালোকে বিবাহ পাশত আবদ্ধ হোৱা নাছিল, গতিকে সেইকণো অকণমান প্ৰেমটোনো কেনেকৈ হৈছিল, কেনেকৈ জীৱন সংগীজন বিচাৰিলে? মই পঢ়িয়ে আছিলোঁ। 2023ত মই BEd কমপ্লিট কৰিলোঁ। তাৰ আগত মাষ্টাৰ্ছ কৰি মই গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MPhil কৰিলোঁ, BEd কৰিলোঁ। কৰি উঠি মই প্ৰিপাৰেশ্যন কৰাত লাগিলোঁ টেটৰ কাৰণে, যিটো টেট আহি আছিল। আৰু এই ক্ষেত্ৰত তেওঁৰ পৰা মই যথেষ্ট সুবিধা পাইছোঁ। গোটেই অসমৰ ছাত্ৰ ছাত্ৰীয়ে পাইছে, যিসকলে দিছিলে গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেটৰ এক্সামটো। ময়ো পাইছিলোঁ তেনেকৈ, কিন্তু তেতিয়ালৈকে আমাৰ বিয়া হোৱা নাছিলে। আৰু মই এতিয়া পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে মই নিযুক্তি পত্ৰ ল'লোঁ ৰিচেণ্টলি 13 নৱেম্বৰত। আৰু থেংক ইউ। আৰু ডাঙৰ কথাটো এইটোৱে যে এক্সামৰ 3 দিন পিছতে আমাৰ বিয়া আছিলে। খুব বেছি কষ্ট হৈছিলে। 21ত মোৰ বাৰ্থডে আছিলে, 21 জানুৱাৰী। 19 জানুৱাৰীত এক্সাম আছিলে। তো তাই বাৰ্থডেৰ কাৰণেও একো কৰিব পৰা নাই। আৰু বিয়াৰ ৰভাতলিৰ মাজেৰে মানে তেতিয়া মোৰ চোতালত ৰভা দি আছে, আনকি মই ৰভাৰ কালাৰ কি কথা মানে একো নাজানো। মোক অকল কৰ্মসংস্থাপন লাগে। মানে তাৰ আগতো মই শিক্ষকতা কৰি আছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি মডেল হাইস্কুল ইংলিছ ছেকশ্যনত, যিটো মোৰ কণ্টেক্সচুৱেল আছিলে। তাত পঢ়ি আছিলোঁ, স্কুলতো যাওঁ। নিজৰ বিয়া বজাৰ সমাৰ গোটেইখিনি থাকে, তাৰ লগতে মই পঢ়ি গৈ থাকোঁ। আৰু তেওঁ মোক ৰাতি পঢ়ুৱাইছিল, আৰু তেওঁ বেছিকেলি ৰাতিয়ে ক্লাছ লয়। 11টা 11:30 তেওঁ লাইভ আহে তেনেকৈ। মই একচুৱেলি তেওঁক পঢ়োৱা বুলি ক'লে ভুল হ'ব। আচলতে কি হয়, তেওঁ মোতকৈ কিন্তু শিক্ষাত বহুত বেছি। তেখেত MPhil আৰু মাষ্টাৰ ডিগ্ৰী, বা বহুতে ভাবেও মোক এনেকৈ কৈছিলে যে তোৰতো হাজবেণ্ডে মানে গুৰু হয়, তোকতো বহুত টিপছ দিব। কিন্তু এতিয়া মই কওঁ যে মোক এটা কুৱেশ্যনো চাগে কিবা এক্সট্ৰাকৈ বুজোৱা নাছিলে। যিখিনি ইউটিউবত দি থাকে বা কৰ্চত পঢ়াই থাকে, সেইখিনিয়ে মই পাওঁ তেনেকুৱা। আৰু মই নিজে খুব বেছি, মই যিটো ক'লোঁ যে মই একো নাজানো বুলি ভাবি থাকোঁ, সদায় নিজে শিকিব বিচাৰোঁ। চ' তেওঁ যিটো পঢ়ায়, তাৰ পাছত সেই পঢ়োৱাৰখিনিৰ পৰা আকৌ মই নিজেই মানে ৰিচাৰ্চ কৰোঁ, নিজে নোটছ বনাওঁ, নিজে পঢ়োঁ। সেইগৰাকী ছাত্ৰই মই ভাবোঁ, এতিয়া ছাত্ৰ এটা শ্ৰেণীকোঠাত 100জন থাকিব, তাৰ মাজত কোন কেইজন 5জন ছাত্ৰ ওলাই আহিব, যাৰ নিজৰো এটা মন থাকিব শিকাই দিয়া কথাটো আকৌ ঘৰত গৈ দুনাই চাওঁ, ইয়াৰ পৰা আৰু আমি বেলেগ কি উৎসটো তাৰ পৰা আহিব। তেনেকেই বস্তুবোৰ এনালাইচিছ কৰা যায় ছাত্ৰজন বিকশিত হোৱাৰ। বিয়াৰ পিছৰ পৰা তেওঁৰ লগত ময়ো এই কামতে লাগিলোঁ। বিয়াৰ আগৰ পৰাই আছিলোঁ অলপ, তেতিয়া ফোনে যিখন মোৰ কিতাপ হয়, মাজত ক'লো মই যিখন কিতাপ হয়, মই সেইখন কিতাপখনৰ নাম, আপুনিতো কেইবাখনো কিতাপ লিখিছে? এতিয়ালৈকে এখনে পাব্লিছ হৈছে আৰু অন প্ৰচেছ চলি আছে। সেইখনৰ নামটো কি আছিলে? সেইখন আছাম ইনচাইট বুলি কয়, অসম ইনচাইট বা অসম অন্তৰ্দৃষ্টি অসমীয়াত ক'লে। যিখন কিতাপ অসম জিকে, বিশেষকৈ 3000তকৈ অধিক অসম জিকে আছে, স্পেচিয়েলি ADAR বা অইন পৰীক্ষাবিলাকৰ কাৰণে, যেনে গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট টিচাৰ, তাৰ কাৰণে বনাইছিলোঁ। আৰু তাত আউট অফ 35 কুৱেশ্যন, GTPG ৰেটাৰত 34টা নে 33টা কমন আহিছিলে। হয় নেকি? হয়,
গতিকে সেই কিতাপখনৰ প্ৰুফ ৰিডিং এখেতে কৰিছিলে, মোৰ তেতিয়া টাইম নাছিলে, কিন্তু তেওঁ সেই পৰীক্ষাৰ এক্সপাইৰেণ্টো আছিলে, তেওঁ নিজে পষ্ট গ্ৰেজুৱেট টিচাৰ দিছে, তো মই প্ৰুফ ৰিডিং কৰিব টাইম নাই, তেখেতে যিহেতু অসমীয়াৰ হয়। আৰু এইটো খুব ডাঙৰ কাম দেই, প্ৰুফ ৰিডিংটো একেবাৰে শেষৰ কামটো, তাত একদম ফাইনেল পলিচ মৰাটো তেখেতক দিছো, তেখেতে প্ৰুফ ৰিডিং 2-3 বাৰ কৰিছে, তেতিয়াই তেখেতৰ পঢ়া হৈ মোৰ গৈছে, ক্লিয়াৰ হৈ গৈছে। তেনেকে কিতাপখন হৈ যেতিয়া মই আপোনাৰো এইটো এটা সুবিধাও হ'ল, হয়। এবাৰ গোটেইটো আওৰাবলৈ মানে সুবিধাও পালে, নহয়? তেনেকুৱাই। এই আমাক জুবিন দাৰ প্ৰসংগ আকৌ আহিছে, জুবিন দাই কৈছিলে যে কিতাপ নপঢ়া জাতিক মানে আমাৰ গামোচাখনে বচাব নোৱাৰে, নহয় জানো? আৰু সেইটোৰে আন্দোলন আপোনালোকে কৰি আছে। আৰু মই এইটো বিশ্বাসো কৰোঁ যে যদিও আমি অনলাইনত শিক্ষাদানটো কৰি থাকোঁ, মই কিন্তু সদায় টেক্সট বুকক প্ৰাধান্য দিওঁ, কিতাপ লাগিবই, যিমানে আমি অনলাইন নপঢ়োঁ কিয়। আৰু মই এতিয়া ক্লাছ কৰিলেও ষ্টুডেণ্টছখিনিক সেইটোৱে কওঁ যে আমি যিমানে নপঢ়াওঁ কিয়, যে আপোনালোকে পঢ়ক, কিতাপ পঢ়ক, তাৰ পাছত অনলাইনত চাব। সেইটো আমি এক্সট্ৰা এইটো বোনাছ বুলি ভাবি লওঁচোন বাৰু, আমাৰ এতিয়াৰ সময়ৰ লগত মিলাকৈ, কিন্তু সেইখিনি আমি ৰাখিবই লাগিব। কিতাপৰ গোন্ধটোৰ পৰা আৰম্ভ কৰি কিতাপৰ গোটেই মানুহৰ জীৱনত যিটো হেৰি, সেই বস্তুটো আমি কেতিয়াও ওলাই কৰিব নোৱাৰো মানে। আজি ভাবকচোন, যদি য়োগিনী তন্ত্ৰখন যদি কিতাপ নহয় পেলাই যদি এটা ভিডিঅ' হ'লে হয় ইউটিউবৰ, ঠিক আজি থাকিলেহেঁতেন নেকি? আজি মেবি 5000 বছৰ পিছত আপুনি যদি যাত্ৰাৰ জৰিয়তে এখন হাতপুথি বা কিবা এখন উলিয়াই, মেগাজিন এখন উলিয়াই, সেইখন কিন্তু থাকিব পাৰে, মেবি সেইখন এজে কোনোবা ইনস্ক্ৰিপশ্যন বা ক'ৰবাত হ'লে পাব পাৰে, কিন্তু এইবিলাক চফ্ট বস্তুবিলাক নাথাকে, ইউটিউব হওক, ইউটিউব ভিডিঅ' হওক। তো তেনেকৈ কিতাপৰ সদায় গুৰুত্ব আছে, নভেল হওক, যিকোনো কিতাপে। আজি যেনে অসমৰ ইতিহাস আমি কেনেকৈ গম পাওঁ, হিউৱেন চাঙে যদি লিখি নগ'লেহেঁতেন তেওঁৰ বোকাত, যদি সমুদ্ৰগুপ্তই যদি এলাহাবাদত তেওঁ নিলিখিলেহেঁতেন জিপিলাৰ ইনস্ক্ৰিপশ্যন, তো আল্টিমেটলি হাৰ্ড কপি সদায় হাৰ্ড কপিয়ে হয়, কিতাপ এখন সদায় কিতাপে হয়। গতিকে সেইটোৱে ভাবোঁ যে কিতাপৰ সেয়াটো সদায় থাকিব। যেনেকৈ যিমান লাইটাৰ ওলালেও আমাৰ মেটষ্টিক লাগিবই, আমাৰ চাবচোন, লাইটাৰ যিমানে নোলায় কিয় মেটষ্টিক লাগিব, জনপ্ৰিয়তাটো মানে ন। কিন্তু এটা কথা আৰু, দামটো কিন্তু 1 টকা বহুত বছৰৰ পৰা আছে, আপুনি গম পায়নে? এতিয়াও মেচ বক্স এটা এটকাই নেকি? 1 টকাত পায় এতিয়াও, কিন্তু এটা আচৰিত কথা, 1 টকাত পায়, তেওঁ কৈছে। উজালা কিবা কিবি আছে, এই কিছুমান বস্তু মানে তেনেকৈ আছে ন। এতিয়া এই বিষয়টো মানে মই যিহেতু আৰম্ভণিতে সেইটোৱে কৈছিলো, বিষয়টো ভাল লগা, সংপৃক্ত কৰি লোৱাৰ যিটো মানে তাৰণাটো বেলেগ বিষয়ো হ'ব পাৰিলেহেঁতেন। সৰুৰ পৰা এনেকুৱা ধৰণৰ বিষয়টোৰ লগত ঢাল খাম বুলি এনেকুৱা কথা আছিলে নেকি? মানে দেখিছিলে নে লক্ষ্যবোৰ থাকে? লক্ষ্য নাছিলে আচলতে। কি, মইতো বহুত বেছি জাবৰৰ মাজৰ পৰা ওলাই অহা এজন ল'ৰা একচুৱেলি। মানে কি বুলি ক'ম, মানে জীৱনত কোনো লক্ষ্য নাই, লক্ষ্যহীন। লক্ষ্য মানে কি, ক্লাছ 6ত যেতিয়া মোৰ জীৱনৰ লক্ষ্য বুলি এখন ৰচনা আছিলে, সেইখন মোৰ বাইদেউ এজনীয়ে মোক সদায় পঢ়াইছিলে যে শিক্ষক হ'বলৈ মন যায়। তেতিয়া মই মানে আচ্ছা, শিক্ষক হ'ব পাৰি। যেতিয়া ক্লাছত কোনোবাই সোধে তোমাৰ কি হ'ব মন, কোনোবাই কয় মই ইঞ্জিনিয়াৰ হ'ম, কোনোবাই কয় মই ডক্টৰ হ'ম, চবে হাত দাঙে। এজনে ওচৰত কৈছে মই পুলিচ হ'ম। তো মই ভাবোঁ মই কি হ'ম, একো নাজানো, ইমানখিনি এৱাৰনেছ নাই। তো লাইফত যিমানখিনি আগবাঢ়ি গৈছোঁ বিনা এইম। আজিৰ ডেটতো মই ইয়াত বহি আছোঁ, মোৰ লাইফত কোনো এইম নাই, মানে বৰ্তমানটোক লৈ জীয়াই আছে, যিটো বৰ্তমানে দেখে। কিন্তু এতিয়া বুজা হৈছোঁ বস্তুটো, অকণমান তাৰ দাৰ্শনিক দিশত চাই বস্তুটো বুজিছোঁ যে লক্ষ্য এটা লাগে, সেয়া বহুত দূৰদৰ্শী নহ'লে এটা সময়ছোৱালৈকে লক্ষ্য এটা লাগে। তো এতিয়া থিৰাং কৰিছোঁ যে এই বিষয়টো যিহেতু মানুহে আঁকোৱালি লৈছে বা ভাল পাইছে, মোৰ পৰা পোৱা জ্ঞানৰ জৰিয়তে বহুতৰে সপোন উজ্বলিছে, গতিকে এই বিষয়টো বৰ্তমান এজ এ লক্ষ্য আছে, কিন্তু এইটো পাৰ্মানেণ্ট নহয় কেতিয়াও। চাকৰিৰ কথা তেতিয়া ভাবি, এতিয়াতো আপুনি বাৰু এতিয়া কোনটো আপোনাৰ বিভাগটো? মই এতিয়া লোক নিৰ্মাণ বিভাগত কৰ্মৰত। সেই চাকৰিটো আপুনি এনেধৰণৰ যিহেতু নিজেও পঢ়াবলৈ হ'লে নিজে অকণমান বেলেগ বেলেগ কথাবিলাকৰ মানে নিজেও অকণমান শিকাৰ যিটো আগ্ৰহ, সেইখিনি পৰিণত হৈহে কাৰোবাক দিব পাৰি, নহয় নাই? গোটেই কথাবিলাক জানি সামৰি সুতৰি, তো সেই বস্তুটোৰ কাৰণে এটা অধ্যয়নৰ প্ৰয়োজন নিজাকৈ, নহয়নে? গতিকে এই বস্তুখিনি আপুনি কিমান নিজক অধ্যৱসায়টো কিমান, কাৰোবাক যেতিয়া কিবা এটা দিবলৈ যায় তাৰ আগৰ সময়খিনি আপোনাৰ প্ৰিপাৰেশ্যনটো কিমান? হয়, প্ৰিপাৰেশ্যনটো খুব কম আচলতে, খুব কম নহয়, মডাৰেট হয়। আচলতে এটা কথা কি হয়, যোন মানুহে অকণমান দুৰ্বল হয়, সেই দুৰ্বল মানুহজনেহে দুৰ্বলৰ মূলটো বুজি পায়। যদি শিক্ষক এজন বহুত বেছি স্মাৰ্ট হয়, আজি যদি আইনষ্টাইনক যদি এজন শিক্ষক বনাই দিলেহেঁতেন, তেখেতে চাগে ইমান ভাল শিক্ষক নহ'লেহেঁতেন। তেখেত বিজ্ঞানী হিচাপে ঠিক আছে,
তো তেনেকুৱা কথা শিক্ষক এজন হ'বলৈ হ'লে হয়তো তেওঁ বুজি নোপোৱাখিনিৰ কথা বেছিকৈ বুজিব লাগিব তো মেবি মোৰ সেইটো আছিলে সদায় বস্তুবিলাক অকণমান লেটকৈ আয়ত্ব কৰোঁ কিন্তু ভালকৈ কৰোঁ আজিলৈকে আৰু মই এতিয়াও সেইটো হয় এতিয়াও তেওঁ কিবা এটা practically বিষয় মই বুজি পাওঁ তেওঁ বুজি নাপায় সহজে মিমবিলাক যিবিলাক ৰিজনিং বা তেনেকুৱা মিম চিমবিলাক বহুত লেটকৈ বুজি পাওঁ তেওঁ যে লেটকে বুজি পায় সেইকাৰণে তেওঁ ভালকে বুজাব পাৰে মই মানে তেওঁ চাই থাকো কেতিয়াবা মই হাঁহো যে তুমি এইটোও নাজানা মানে কৰবাত কামত যেতিয়া মই কওঁ যে তুমি এইটোও নাজানানে তেতিয়া মানে তেওঁৰ গাত লাগি যায় ইমান বেছি পঢ়ে তাৰ পাছত মোতকৈ বেছি মানে মোক তেতিয়া ওলোটাকৈ বুজায় পিপাসটো আছে এতিয়া মই যেনেকৈ নতুনকৈ পেডাগজি শিকি আছো তেওঁৰ পৰা আৰু বহুতে কয় যে মই ছায়েন্সত পঢ়িছোঁ মইনো কিয় লিটাৰেচাৰ পঢ়িম মইনো কিয় চাইল্ড ডেভেলপমেণ্ট পঢ়িম মই ইঞ্জিনিয়াৰিং কৰিছোঁ মই লিটাৰেচাৰ কিন্তু মই বহুত লিটাৰেচাৰ পঢ়া ছাত্ৰতকৈও মই জ্ঞান এনেকুৱা নহয় যে বহুত বিশাৰত মই কিন্তু লৈছোঁ জ্ঞানখিনি আনক দিব পৰাকৈ লৈছোঁ তেওঁ ছায়েন্সৰ আছিলে কিন্তু তেওঁক আজি আমাৰ ষ্টুডেণ্টছখিনিয়ে মানে জিকে সম্ৰাট বুলি কয় মানে য়োগী ছাৰ জিকে সম্ৰাট নাম দিছে সেইটোৱে মানে ল'ৰা ছোৱালী মই কিন্তু একদম জিৰ' জিকেট আগতে যি আছিলে এতিয়াতো আৰু বিষয়বোৰে বেলেগ হৈ গ'ল যে নাই জিকেট সেইটোৱে পিপাস যিমান থাকিব আৰু যিমান বেছি পৰিসৰটো বৃদ্ধি কৰিব সেইটো মাল্টিপ্লাই হৈ গৈ থাকিব এটা দিশৰ পৰা আন এটা দিশলৈকে তো তেনেকুৱাকৈ মানে বস্তুবিলাক আগবাঢ়ি গ'ল যে পিপাসটো আছে তেওঁৰ পৰা মই যেনে এতিয়া পেডাগজি শিকি আছোঁ তেওঁ ক্লাছ কৰি থাকিলে মই প্ৰতিটো ক্লাছ চাওঁ বা মোৰ ফেকাল্টিয়ে যেতিয়া ক্লাছ কৰি থাকে আমাৰ মোটামুটি 6-7জন ফেকাল্টিয়ে বেকগ্ৰাউণ্ডত ক্লাছ কৰি থাকে মই প্ৰতিজন ফেকাল্টিৰ ক্লাছ চাওঁ আৰু তেওঁক মই ফোনটো কৰি কওঁ তোমাৰ এইটো ভুল হৈছে বা তুমি এইটো বস্তু সেয়া কৰিবা এই PDFটোত ইম্প্ৰুভ কৰি দিবা তো এনেকৈ বস্তুবিলাক চাওঁতে মেলোঁতে মোৰ পঢ়া হৈ যায় এতিয়া এনেই আপোনালোকৰ লগত জড়িত কিমান ষ্টাফ আছে এতিয়ালৈকে কিমানবোৰ ছাত্ৰ ছাত্ৰীক আপোনালোকে সেই শিক্ষাৰ জ্ঞানৰ পোহৰকণ দিলে বুলি ভাবে উদাহৰণবোৰ কেনেকুৱা কোনে কি চাকৰি পালেগে কাৰণ আপোনালোকে চাকৰি পোৱাৰ যিটো যাত্ৰা এটা বাট লাগে মানুহে ৱেটো বিচাৰি নাপায় কি চাকৰি ল'ম মানে নিজৰ হেৰিটো সেই ৱাদিটো আপোনালোকে কেনেকৈ দিছে এতিয়া আমাৰ যেনে মই 2017ৰ পৰা যদিও পঢ়াই আছোঁ ভালকৈ ক্লাছ হৈছে মানে ল'ৰা ছোৱালী চিনি পোৱা হৈছে আফটাৰ লকডাউন 2020 লাষ্টৰ পিনৰ পৰা তো তেতিয়াৰ পৰাই অকণমান ৰিভলিউশ্যন আহিছিলে আছাম পুলিচ ASI আহিছিলে নতুনকৈ তাৰপিছত ADREটো আহিলে 2022-23 মানত আহিলে তো এতিয়ালৈকেতো বহুত অজস্ৰ ল'ৰা ছোৱালী চাকৰি পাইছে সেয়া আমাৰ চেনেলত আপুনি যদি দি দিয়ে চেনেলৰ লিংকটো তেওঁলোকে চেনেলত গ'লে গম পাব কৈ দিয়ক আপোনালোকৰ চেনেল ষ্টাডি ইনচাইড ইউটিউব চেনেল য'ত আমি ফ্ৰীত পঢ়াওঁ আৰু ষ্টাডি ইনচাইড এপ্লিকেশ্যন তাত আমাৰ এটা সাধাৰণ কষ্টত আপোনালোকে পঢ়িব পাৰে এনুৱেল ছাবস্ক্ৰিপশ্যন হয় তো আমি বেচিকেলি কি কৰাওঁ বিগত সময়ছোৱাৰ পৰা পঢ়াই আছোঁ আৰু আমাৰ ষ্টাফখিনি তেওঁলোকে আমাৰ লগতে মিলি পেলাই গোটেইখিনি তথ্য হওক নোটছ হওক ক্লাছেছ PDF গোটেইখিনি দিয়ে আৰু সেইখিনি লৈ পেলাই ইতিমধ্যে আমাৰ চেনেলত আপোনালোকে ভিডিঅ' পাব য'ত হাজাৰ ল'ৰা ছোৱালী চিলেকশ্যন পাইছে এইবাৰ খানাপাৰাত যেতিয়া আহিছোঁ খুব বেছি সুখী হৈছোঁ এনেকুৱা কিছুমান মহিলা আমাতকৈ বয়সত ডাঙৰ বা কিছুমান পিতৃ মাতৃ যে তেওঁলোকেও চিনি পায় ল'ৰা ছোৱালীয়ে ক্লাছ চাই থাকে আচ্ছা এইজন য়োগী নেকি এনেকৈ কৈছে মোক লগ পাওঁতে আৰু টেট পৰীক্ষাৰ ভেৰিফিকেশ্যনত যাওঁতে মানে ছোৱালী এজনীৰ দেউতাকে মোক মাতি কৈছে তোমাৰ ক্লাছ মই চাওঁ মই ভাবিলোঁ ইমান বয়সস্থ মানুহজনে ক্লাছ চাইনে পিছত গম পালোঁ যে জীয়েকৰ লগত তেওঁ বহি থাকে মোক চিনি পায় আৰু বহুত তেনেকুৱা আছে আমাৰ এডুকেটৰবিলাকৰো এতিয়া যেনে আমাৰ এডুকেটৰ যোৰহাটত আছে ডিব্ৰুগড়ত আছে গুৱাহাটীতো আছে আগত বঙাইগাঁও ছাইডেও আছিলে তো গোটেই অসমত আমাৰ এডুকেটৰ সিঁচৰিত হৈ আছে তেওঁলোকে ঘৰৰ পৰাই ক্লাছ লয় আৰু তেওঁলোকৰ ফেমিলিটো মানে চিনি পায় মানে মোৰ কথা ক'লে যে কিবা এটা ডিচিশ্যন তেওঁলোকে ল'ব যে ছাৰ মই আমুকটো পৰীক্ষা দিম তেওঁলোকৰ মাক দেউতাকে মোক ফোন কৰে চ' এজ এ গাৰ্জেন হিচাপে মই আমাৰ এডুকেটৰখিনিৰো আৰু ষ্টুডেণ্ট বহুতৰো গাৰ্জেন হিচাপে মানে মই কেতিয়াবা হয়তো সেই ভূমিকাটো পালন কৰোঁ বহুখিনি ষ্টুডেণ্টে মোক বিভিন্ন ধৰণৰ তেনেকুৱা পৰামৰ্শ মোৰ পৰা লয় আপুনিও তাত ফেকাল্টি হিচাপে কেতিয়াবা ক্লাছ দিয়েনে মই ক্লাছ কৰি আছোঁ ষ্টাডি ইনচাইড ইউটিউবতো মই ক্লাছ কৰি আছোঁ মই যিহেতু BEd কৰিছোঁ মই বেচিকেলি টেটৰখিনি অলপ বেছি গুৰুত্ব দিওঁ চি টেটৰ হওক বা আছাম টেট তেনেকৈ পঢ়াই আছোঁ বাকী আছাম জিকেও মই ক্লাছ লৈ আনিম মানে চি টেটৰ যিহেতু এক্সাম আহি আছে এইখিনি কোৰ্চ মই সম্পূৰ্ণ কৰি আকৌ মই আছাম জিকেৰ কাৰণে ক্লাছ আনিম আচ্ছা এতিয়া যিহেতু ছাত্ৰ সমাজৰ লগত আপোনালোকৰ প্ৰত্যক্ষ সম্পৰ্কটো নহয় চাবলৈ গ'লে যিহেতু অনলাইন পৰোক্ষভাৱে আপোনালোকৰ মানে স্পৰ্শটো গতিকে সেইটোত অলপ আছে পাৰ্থক্য সেই বস্তুটো আপোনালোকে কেনেকৈ গোটেই মিলাই থয়
কাৰণ তাত আছে নহয় অকমান দিগদাৰ এটা থাকে আছে থাকে সেইটো কেনেকে মিলাই আপোনালোকে দিগদাৰ মানে তাত সুবিধাও আছে অসুবিধাও আছে প্ৰ'ছ এণ্ড কনছ আছে এতিয়া অনলাইনত পঢ়ালে কি হয় আপোনাৰ সুবিধাটো হৈছে কেতিয়াবা লেটছ চে আপুনি কেতিয়াবা কিবা এটা বস্তু আপোনাৰ ডাউট আছে আপুনি সেইটো জেগাতে ৰখাই দিব পাৰে বা মই পিছত এইটো ভাবি পেলাই কম এনেকৈ ক'ব পাৰে অফলাইনত হ'লে আপুনি ফিজিকেলি ষ্টুডেণ্টৰ লগত থাকে কিবা ডাউট থাকিলে সেই জেগাত যদি আপুনি সেই বস্তুটো ছল্ভ কৰিব নোৱাৰে অকণমান খোকোজা লাগে অকণমান বেয়া লাগে তেতিয়া আৰু বাকী প্ৰব্লেমটো কি হয় যে দূৰত থকা যায় কাৰণে কিছুমান বস্তু ষ্টুডেণ্টে অকণমান লেটকৈ এইটো কি বুলি কোৱা হ'ব পেডাগজিৰ ভাষাত কমিউনিকেশ্যনটো ৰিয়েল টাইম নহয় মানে ৰিয়েল টাইম কমিউনিকেশ্যন নহ'ব লেটছ চে মই আজি আপোনাক কিবা এটা বস্তু বুজি পোৱা নাই আপোনাক ডাইৰেক্টলি কৈ দিলোঁ অনলাইনত হ'লে মোৰ ভিডিঅ'টো পষ্ট হ'ব বা লাইভ ষ্ট্ৰীমটো শেষ হ'ব তাৰপিছতহে ষ্টুডেণ্টজনে সুধিব তো কমিউনিকেশ্যনটোত এটা গেপ আহি যায় কিন্তু এইটো ফিজিকেলি হ'লে বস্তুটো ৰিয়েল টাইম কমিউনিকেশ্যন হয় আৰু কিন্তু এতিয়া এনেকুৱা হৈ গৈছে যে যিখিনি ষ্টুডেণ্টছ আছে আমাৰ সদায় ক্লাছ চাই আমি ৰেকৰ্ডেড ক্লাছ কেতিয়াও নিদিওঁ আমি লাইভ আহোঁ লাইভ আহিলে ভাল লাগে কমেণ্টবিলাক পঢ়ি থাকোঁ তো নামবিলাক দেখি দেখি আমি মানে চিনাকি হৈ গৈছে আৰু যেতিয়া আমাক মেছেজ কৰে পৰিয়াল এটা হৈ যায় মেছেজ কৰিলে ছাবস্ক্ৰাইবাৰ্ছ বহুত এতিয়া 2 লাখ হ'ব আৰু 1,90,000 হৈ আছে কিমান চনৰ পৰা বুলি ক'লে ইউটিউব চেনেলটো 17ৰ পৰাই চলি আছে মানে সেই আপোনালোকে গ্ৰ' কৰিলে এই ক'ভিডৰ পিছৰ পৰা সেই সময়খিনি আচলতে বহুতৰ বাবে বিকাশৰো সময় দেই পজিটিভ মই দেখিছোঁ বহু মানুহৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰা ব্যক্তিৰ কাৰণে এতিয়া আমাৰ ছাত্ৰ সমাজৰ মাজত ভাল কোনবোৰ দিশ দেখিছে এনেদৰে এই বৃত্তিটোৰ লগত জড়িত হৈ আৰু অকণমান নাকাৰাত্মক কি দেখিছে মানে ছাত্ৰ সমাজৰ মাজত ভাল আৰু বেয়া দুইটা ক'বা নে মই ৰাজশ্ৰী আপুনি আৰম্ভ কৰিব পাৰে বা আপুনিও ক'ব পাৰে বৰ্তমান হৈছে কি প্ৰব্লেমটো 80% ল'ৰা ছোৱালী কিন্তু বেয়া 80% ল'ৰা ছোৱালী মই অপ্ৰিয় কথা মানে সত্যটো কওঁ অপ্ৰিয় হ'লে 80% বেয়া কিয় ক'ম যে তাৰ মাজত এনেকুৱা আছে প্ৰিপাৰেশ্যন কৰেও বহুতে 80%টো যে মই কৈছোঁ তাৰ মাজত বহুতে পঢ়েও কিন্তু এই যিটো আমাৰ এটা সাধু কথা আছে আঙুৰ টেঙা যে বুলি কয় সেইটো বস্তু সমাজত বহুত বেছি সেয়া হৈ আছে যে নিদৰ্শন আমি দেখি আছোঁ মানে বহুতে জাষ্ট বিকজ অফ দেয়াৰ গাৰ্জেন দেয়াৰ পেৰেণ্টছ বা ছ'চাইটি দেখুৱাবলৈহে পৰীক্ষা দিয়ে আচ্ছা মানে কি তেওঁলোকৰ এইম নাই এইমলেছ বহুতে 20% আছে ডেডিকেটেড 80%ত তাত আৰু 50% আছে যে ছ'চাইটিক দেখুৱাবলৈ তেওঁলোকে অৱতীৰ্ণ হয় যে চবেই দিছে ময়ো দি চাওঁ প্ৰথম কথা ছেকেণ্ড কথা দেউতা মায়ে কৈছে মই দিওঁ থাৰ্ড কথা হৈছে মোৰ গাৰ্লফ্ৰেণ্ডে কৈছে মই দিওঁ মোৰ বয়ফ্ৰেণ্ডে কৈছে মই দিওঁ জাষ্ট দায়িত্ব পালন কৰে আৰু বাকী নিজৰ মনৰ পৰা সেই হেৰিটো নাথাকে আৰু কিছুমানৰ থাকিও নহয় ইয়াত মানে বস্তুটো ডাইৰেক্টলি তেনেকুৱা নহয় কনষ্টেণ্ট নহয় যে চবৰ ক্ষেত্ৰতে বেলেগ বেলেগ হ'ব কিন্তু সমাজৰ অধিকাংশই আজিকালি মই যিটো দেখিছোঁ অভাৰ জাজমেণ্টেল আপুনি জুবিনদাৰ ইনচিডেণ্টটোতে নাচাওক কিয় কোনোবা এজনক দেখা নাই লোকেশ্যনত তো তাত লাগি গৈছে এইজনক ধৰিব লাগে এইজন ক'ত গ'ল আপুনি চাব মানুহ কিমান জাজমেণ্টেল হৈছে তো পিপল বিকাম মোৰ নেটিজেন মানুহক কোনো ধৰণে সুখী কৰিবই নোৱাৰি এতিয়া যিসকলে ফটো দিব তেওঁলোকক ক'ব যে গৈ আপোনালোকে ফটোখন দিবলৈ আপোনালোকৰ অকমানো হেৰি নহ'লনে বাৰু কিন্তু যিসকলে ফটো নিদিয়ে তেওঁলোকক ক'ব আপুনি নগ'ল নেকি কি কৰিব এতিয়া মানুহে ইমান বেছি আৰু অসমত চাওক বিগত 2-3 বছৰৰ পৰা বেক টু বেক ইছ্যু আহি আছে আপোনাৰ মই নকওঁ ক'বলগীয়া নহয় আপোনালোকে অডিয়েঞ্চেও গম পাব আপুনিও গম পায় যে আমুকটো ইছ্যু আমুকটো এক্সিডেণ্ট ইছ্যু কিবা ইছ্যু ফ্ৰড মানি বিভিন্ন আহি আছে জুবিনদাৰ কেছটো বহুত দিন হৈ আছে এতিয়ালৈকে আৰু ভৱিষ্যতে কি হয় নাজানো কিন্তু তাক এছামে কণ্টেণ্ট হিচাপে লৈ আছে তাক এছামে কণ্টেণ্ট হিচাপে লৈ নিজৰ গ্ৰথৰ কামত লগাই আছে এছামে কি কৰি আছে কণ্টেণ্ট একো নাই সেই বস্তুটোক লৈ লাগি আছে ছ'চিয়েল মিডিয়াত আমাৰ প্ৰত্যাশীসকলেও আছে আমি যেতিয়া লাইভ ক্লাছ লওঁ পঢ়িব লগা সময়তো বহুতে নেগেটিভ কথা যে আপুনি কিয় ক্লাছ লৈ আছে এনেকুৱা তেনেকুৱা তো বিভিন্ন কথা আহি যায় গতিকে মই ভাবোঁ যে সমাজত থকা প্ৰত্যেকজন এছপাইৰেণ্ট বা প্ৰত্যাশীয়ে চিৰিয়াছ নহয় তাৰ মাজত বহুতে মানে কি হৈছে বাওঁপন্থী বহুতে মানে সদায় নেগেটিভ এনি টাইম নেগেটিভটোও বেয়া হয় আৰু আজিকালি মানে ছ'চিয়েল মিডিয়াত গালি পাৰিবৰ কাৰণে খুব সহজ কিবা এটা হ'ব
কমেণ্টত মানে বেয়াকে কৈ যাব কিন্তু একাংশই খুব ভাল পাই আছে কিন্তু কোনোবা তাৰ মাজতে আহি ইমান বেয়াকে ক'ব গালি নিজেনো পৰাটো কি সহজ। উল্টাই দিছ কেইটা এক্সাম ক্লিয়াৰ কৰিছ তেনেকুৱা টাইপৰ হৈ যায় আছে বহুত আছে কোনো হাত সাৰি নাযায় চবকে হয়। আজিকালি কৰে তাৰমানে এই কথাখিনি। এগৰাকী উকিলৰ তাত গ'লে যেনেকে আপোনাৰ উকিলৰ তাত 100জন আহিব পাৰে ক্লায়েণ্ট তো 100জনৰতো 100জনে কেছ নিজিকে এতিয়া কোনোবাই ক'ব নেকি যে উকিলক মই আমুক দিছোঁ আমুক পইচা দিছোঁ ফিজ দিছোঁ মই কেছ কিয় নিজিকিলোঁ স্কুল এখনত 100জন ষ্টুডেণ্ট পঢ়িব পাৰে কিন্তু চবেইতো ফাৰ্ষ্ট ডিভিজন নাপায় কম্পিটিটিভ এক্সাম 1 লাখজনে দিব পাৰে পাছ কৰিব কিন্তু সেই 1000জনে পাছ কৰিব কিমান যিমান পোষ্ট থাকিব সিমানে কৰিব সিমানে পাছ কৰিব কিন্তু তাৰ মাজতে একাংশই গালি পাৰি থৈ যায় যে গালিও পাৰে আৰু বহুতে মানে আপোনালোকৰ কি তাত হয় ক্লাছ ল'বই নালাগিছিল ফেইল কৰিলোঁ আমুক কৰিলোঁ চ' মই যিটো ক'লোঁ যে আমি এটা বাট দেখুৱাই দি থাকোঁ কিন্তু পঢ়াটো সদায় নিজৰ নিজে কিমান পঢ়িছে ত' এঘণ্টাত লাইভ আহিম এঘণ্টাত আমি এজনৰ জীৱন গঢ়ি দিব নোৱাৰোঁ তেওঁ নিজৰ জীৱনটো নিজে গঢ়ি ল'ব লাগিব আমি বাট এটা দেখুৱাই দিছোঁ যে এইখিনি চাব লাগে এইখিনি সময়ত এইখিনি পঢ়া উচিত তেনেকুৱা হয় আচ্ছা এই গোটেই কথাবিলাকত অকণমান এইটো জানি লওঁ এই প্ৰশ্নটো কৰাৰ আগতে ভাল কি দেখে ভাল কি যে যিহেতু অসমত এতিয়া ৰিভলিউশ্যন চলি আছে অসমত 2016ৰ পৰা চলি আছে 2016ৰ পৰা তেতিয়া জিঅ' আহিছিলে মোবাইলটো আহিলে মোবাইলৰ ভাল এফেক্টটো হৈছে ল'ৰা ছোৱালী আজিকালি মোবাইলত পঢ়ে আপুনি যদি চাই অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে বা বাৰাক ভেলীৰ পৰা একদম নিকাচি ভূটানলৈকে মই চাৰিসীমাটো প্ৰায় কৈছোঁ প্ৰতিটো ৰিম'ট এৰিয়াটো আনকি এতিয়া হাতে হাতে মোবাইল আছে ইণ্টাৰনেট আছে আৰু তেওঁলোকে তাৰ সদব্যৱহাৰ কৰি আছে তাৰ মাজত অসৎ ব্যৱহাৰো বহুতে কৰি আছে কিন্তু এটা অংশই এটা একাংশই কৰি আছে যাৰ ফলস্বৰূপে তেওঁলোকে আজি বিগত সময়ছোৱাত আমাৰ খানাপাৰাত যি সেয়া হ'ল নিয়োগ পত্ৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম চেৰিমনি হ'ল তাত আহিব সক্ষম হৈছে সেইটো এদিনতে নহয় তেওঁলোকৰ অধ্যাৱসায় জড়িত হৈ আছে তো গতিকে এছামে বা একাংশই ডেফিনেটলি তাৰ নিজৰ পথতে আছে বা তাৰ সুবিধাটো ল'ব জানিছে অধিকাংশই কিন্তু বিপথে পৰিচালিত হৈছে আৰু তাৰ মাজতে মই নকওঁ যে চবেই বেয়া ভালো আছে ভাল মানুহ আছে কাৰণে সমাজখন চলি আছে আৰু এইটো ক্ষেত্ৰত আপোনালোক সঁচাকৈ পথটো দেখুৱাবলৈ যে আগবাঢ়ি আহিছে এই যিসকলে নিজৰ আপোনাৰ দৰে কিছু লোক যিয়ে অকণমান জনাৰ বেছি আগ্ৰহ এটা থাকে তেওঁলোকৰ কাৰণে ৰিয়েলি এই বস্তুটো খুব আদৰণীয় পদক্ষেপ মানে আৰু এনেকুৱা নহয় যে অকল অনলাইন যিয়ে চাকৰিৰ কাৰণে পৰীক্ষা দিব তেওঁৱে অকল ক্লাছ চায় তেনেকুৱাও নহয় আমি এনেকুৱাও কিছুমান লগ পাওঁ বয়সস্থ আমাৰ মাৰ বয়সৰ পাপাৰ বয়সৰ মানে তেনেকুৱা লোককো আমি লগ পাওঁ আনকি মোৰ মায়ে তেওঁৰ প্ৰত্যেকটো ক্লাছ চায় আৰু মোৰ ক্লাছ চায় সেইদিনা জিউত একচুৱেলি তেখেতৰ ঘৰ ইউনিভাৰ্চিটিৰ ওচৰতে তো জিউত আমাৰ খুব সেয়া হৈ থাকে তো আমি অহা যোৱা কৰি থাকোঁ সেইদিনা ইউনিভাৰ্চিটিৰ সেয়াত আছিলোঁ মাৰ্কেটত আছিলোঁ ন জিও মাৰ্কেটত আছিলোঁ হঠাৎকৈ প্ৰফেচাৰ এজন আহি পেলাই খুব ধুনীয়াকৈ মাত দিলে হেণ্ডশ্বেক দিলে মানে খুব বেছি আঠে পিঠে কৰিলে দেখি পেলাই মোৰ আচৰিত লাগিল মই ছাত্ৰ বুলি ভাবিলোঁ পিছত গম পালোঁ যে নহয় তেখেত সংস্কৃত বিভাগত কৰ্মৰত তেওঁ গৱেষণা কৰি আছে PhD কৰি আছে কিন্তু তেখেতৰ ক্লাছ চাই হেনো বহুত ভাল যাৰ যিটো বিষয় ভাল লাগে যাৰ যিটো ৰাপ সেইসকল ব্যক্তিয়ে য'তেই যি নাথাকক পৃথিৱীৰ কোনোবা কোণত খুচৰি খুচৰি উলিয়াব একজেক্টলি আৰু আমাৰ ষ্টুডেণ্ট বহুতখিনি সেয়াতো আছে অসমৰ বাহিৰতো আছে আন্ধ্ৰ প্ৰদেশত কাম কৰিব গৈছে কেৰেলাত কাম কৰিব গৈছে তেওঁলোকে কোনোবাই লিফ্টত এনি টাইম আপ ডাউন কৰি থাকে মানে চিকিউৰিটি গাৰ্ড তো তেওঁলোকে মোবাইলটোত কিন্তু ক্লাছ চাই থাকে মই এনেকুৱাও পাইছোঁ মই চেন্নাইত গৈছিলোঁ তাত দেখিছোঁ মোৰ এছপাইৰেণ্ট ক্লাছ চাই আছে তেওঁ দেখাইছে যে ছাৰ মই এনেকৈ ডেইলি পঢ়ি থাকোঁ ৰিচেণ্টলি আমাৰ যিটো সেয়া হ'ল এপইণ্টমেণ্ট হ'ল তাত আমি এজন ষ্টুডেণ্ট লগ পালোঁ তেওঁ ব্লিংকিটত ডেলিভাৰী কৰিছিলে ইয়াৰে হয় গুৱাহাটীৰ চন্দ্ৰপুৰৰ ল'ৰাজন তো তাক দেখি পেলাই খুব বেছি সুখী হৈছোঁ মই আমি দুজনে লগ পাইছিলোঁ আমাৰ ফেলিচিটেশ্যনত আহিছিলে চাগে আমি ফেলিচিটেশ্যন দিছিলোঁ চানমাৰীত আহিছিলে লগ পালোঁ তাৰপাছত মই ল'ৰাজনে লগ পাই মোক ফোন কৰি মেছেজ কৰি কৈছিলে যে ছাৰ মই ব্লিংকিটত ডেলিভাৰী কৰিছিলোঁ স্কিল টেষ্টতো পঢ়িছে আমাৰ পৰা আমাৰ পেইড বেটছতো আছিলে ল'ৰাজনক লগ পাই ভাল লাগিল তাৰপাছত ঘৰত গ'লোঁ মই এতিয়া ঘৰত গ'লোঁ ল'ৰাজনৰ নামটো চালোঁ ইনষ্টাগ্ৰামত একাউণ্টটো চালোঁ তেওঁ নন ষ্টপ মানে ডেলিভাৰী ৰাতি 10টা 11টালৈকে ডেলিভাৰী ব্লিংকিটত তো তেনেকুৱা কৰি পেলাই চাকৰি পাইছে তো সেইজন ল'ৰাক দেখি মই নিজে অনুপ্ৰাণিত হওঁ তেখেত আৰু মই নিজে আমি অনুপ্ৰাণিত হওঁ যে আচলতে হয় মানুহৰ লাইফটো কিমান বেছি মানে সাৰ্থক হয় যেতিয়া আচলতে এন্ধাৰৰ পৰা পোহৰ দেখে তো পোহৰৰ মূল্যটো এন্ধাৰৰ মাজতহে আচলতে থাকে সেইটো বস্তু অনুভৱ এটা দিয়ে যে সঁচাই ষ্ট্ৰাগল থাকিলে জীৱন সেইটো ন প্ৰতিগৰাকী ব্যক্তি বিশেষে সমাজত আত্মপ্ৰতিষ্ঠাৰ বাবে কৰা যিখন সংগ্ৰাম সেইখনৰ নামেই জীৱন গতিকে এইবোৰ আপোনালোকে এই বৃত্তিটোৰ লগত জড়িত হৈ
বহু উদাহৰণৰ সাক্ষীও হৈ আছে হয়, হয়। আৰু সেইটোৱেও আওপকীয়াকৈ হওক উপকীয়াকৈ হওক আপোনালোককো ইনস্পায়াৰ হৈছে আৰু অকণমান বস্তুবিলাক প্ৰসাৰিত হ'বলৈ হয় পৰিসৰটো বৃদ্ধি কৰিছে নহয় জানো এতিয়া যেনেকে ধৰক এটা চিপছ ইণ্ডাষ্ট্ৰী চিপছ বনাব পাব্লিকে চিপছ খাব খোৱাৰ পিছত দেখিছে চেল বাঢ়িছে বঢ়াৰ পিছত তেওঁলোকে আচ্ছা চেল বাঢ়িছে তেওঁলোকে জাষ্ট মুনাফাটোৰ প্ৰতি তেওঁলোকে আকৃষ্ট হয় কিন্তু আমি মানৱ সম্পদ বনাওঁ যে মানৱ সম্পদৰ পৰা এটা বেলেগ অনুপ্ৰেৰণা আহে যিটো অন্য কোনো বস্তুৱে নিদিয়ে একদম আজি চাওক এগৰাকী হাইস্কুলৰ টিচাৰ এজনে যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়ে ন সেইদিনাখন তেওঁ যিটো মিঠাই খাব ন ফাৰ্ষ্ট ডিভিজন পোৱা ষ্টুডেণ্টৰ মাকৰ পৰা বা দেউতাকৰ পৰা সেই মিঠাইটোৰ যিটো সোৱাদ ন সেইটো অইন মিঠাইত কিন্তু নাথাকে তেনেকুৱা আমি যেতিয়া পঢ়াওঁ যিদিনা ৰিজাল্ট দিব যেতিয়া তেওঁলোকে যিটো মানে এটা সেয়া কৰি ফোন কৰিব এটা উৎফুল্লিত হৈ বা তেওঁলোকৰ মাক দেউতাকে যেতিয়া ফোন কৰিব ভাত খাবলৈ মাতে কোনোবাই মাকে কথা পাতে কান্দি দিয়ে কোনোবাৰ ঘৰত মানে কিছুমান PWD বা বিকলাংগ কেণ্ডিডেটছো ফোন কৰে খুব ভাল লাগে এই মুহূৰ্তটো খুব ভাল লাগে মানে সেয়া আৰু প্ৰাপ্তিটোৰ সুখটো তেওঁলোকৰ সেই সময়ত যেনেকুৱা আমাৰো সেইটো প্ৰাপ্তি তেওঁলোকৰ প্ৰাপ্তিটো আমাৰ প্ৰাপ্তি মানে অকণমান মই ৰাজশ্ৰী আপোনাৰ পৰাও শুনিব বিচাৰিছোঁ এনেকুৱা অনুভৱ এনেকুৱা কি পাইছে এনেকুৱা উদাহৰণ এতিয়া মোৰ কেতিয়াবা এনেকুৱা হয় যে তেওঁ অফিচত থাকিলে আমাৰ দিনত মানে কি হয় ফোনতে আমাৰ কথা হয় যে আজি কি ক্লাছ ল'ম আজি কি টপিক হ'ব তেনেকুৱা হয় কেতিয়াবা মই কওঁ যে আজি মোৰ মন নাই নকৰোঁ কিন্তু সেই সময়তে যেতিয়া আকৌ ইউটিউবটো মই খোলোঁ ন কমেণ্টবিলাক চাই থাকোঁ ইমান ভাল ভাল কেতিয়াবা কমেণ্ট দেখোঁ লগে লগে মই ফোন কৰোঁ নাই আজি মই ক্লাছ লওঁ কণ্টেণ্ট বনাওঁ তো তেনেকৈ লাগি যাওঁ আৰু দিনটো মই কি কৰোঁ পৰিপূৰক হৈছে মানে ছাত্ৰ সমাজ আৰু শিক্ষক এই কথাটোত আপোনালোকৰ লগত পৰিপূৰক হৈছে আৰু এই যে ক্লাছটো আমি লওঁ ৰাতি লাইভ আহোঁ যে 1 ঘণ্টা বা 40 মিনিটৰ কাৰণে আমি ক্লাছটো লওঁ কিন্তু সেই ক্লাছটোৰ কাৰণে ন গোটেই দিনটো মানে কষ্ট কৰিব লাগে এতিয়া যিহেতু মই আগৰ স্কুলখনত কৰি আছিলোঁ এতিয়া মই নতুন চাকৰি পালোঁ যিহেতু ৰিজাইন দিলোঁ এতিয়া ঘৰতে আছোঁ চ' আমাৰ লাইফষ্টাইলটো এনেকুৱা ৰাতিপুৱা তেওঁ অফিচত ওলাই যায় দুয়োজনে একে সময়তে ভাত খাওঁ পিছত মই মিলাব নোৱাৰিম কাৰণ মই তেওঁ যোৱাৰ পাছতে মানে যন্ত্ৰ হৈ যাওঁ পূৰা লাগি যাওঁ ঘৰৰ কাম চাম গোটেই কৰি মেলি লেপটপত বহি যাওঁ আৰু ফোনটো লগাই লওঁ মানে কি হ'ব আজি কি নহ'ব ডিছকাছ আৰু মানে বেলেগখিনি ফেকাল্টিৰ লগত কোনে কেইটা ক্লাছ ল'ব আজি বা তেওঁ যদি লয় আমাৰ এটাই যিহেতু ষ্টুডিঅ' মিলাব লাগিব টাইমটো চ' আমাৰ তেনেকৈ কামবোৰ হয় আৰু আমাৰ কামবোৰ এনেকুৱাও হৈ যায় যে কোনে কি কৰি আছোঁ পাত্তা নোহোৱা হৈ যায় মই লেপটপটোত কণ্টেণ্ট বনাই থাকোঁতে কেতিয়াবা তেওঁ বাচন ধুই থাকে তেতিয়া যোৱাকালি এনেকুৱা হৈছে মই মানে ক্লাছ কৰি উঠি আৰু এটা সৰুকে চেনেল এটা আছে তাতো আমি কিবা কিবি দি থাকোঁ বিয়ণ্ড দ্য ব্লেকবোৰ্ড বুলি চ' তাত ইমান ধুনীয়া নামটো বিয়ণ্ড দ্য ব্লেকবোৰ্ড চ' তাত মানে কি আমি কণ্টেণ্ট দিওঁ ব্লগ ৰাখোঁ কিন্তু ব্লগবিলাক আমাৰ ইনফৰ্মেটিভ হয় ক'ৰবাত আমি ফুৰিব গৈছোঁ এটা ধুনীয়া ঠাইত সেই ঠাইটোৰ ওপৰত আমি ভিডিঅ' বনালোঁ মাজুলীলৈ গ'লোঁ শিৱসাগৰ গ'লোঁ তেনেকুৱা ধৰণৰ চ' তাত মই কিবা এটা কৰাৰ কাৰণে এডিট কৰি আছোঁ এডিট কৰি থাকোঁতে তেওঁ ষ্টুডিঅ'টো কোন সময়ত ধুনীয়াকৈ পূৰা ঝাৰু মাৰি মানে সাৰি থৈ দিছে পাত্তাই নাপালোঁ পাছত চাওঁ ষ্টুডিঅ' দুখন চাফা হৈ গ'ল মানুহৰ হয় অভিজ্ঞতা আৰু মইতো বহুত বেছি এলেহুৱা প্ৰথম কথা মই হোষ্টেল লাইফত এলেহুৱা হৈছোঁ সৰুতো আছিলোঁ কিন্তু যিটো এলেহুৱা এই যোৱা বিয়া পতাৰ পৰা এবছৰমান হ'ল এতিয়া কিন্তু এটা পুশ পোৱা যায় বিয়াৰ পিছত মানে ষ্টুডেণ্টছখিনিও জানে যে য়োগী ছাৰ মানে 12টা বজাত লাইভ আহিব আৰু 12টা বজাত লাইভ আহোঁ তেওঁ গালিও দিছিলে যে আপুনি নুশুৱে নেকি 12টাত যে লাইভ আহে এদিন পৰীক্ষাৰ আগত 2:30লৈকে লাইভ ক্লাছ লৈ আছোঁ ৰাতি 2:30 বাজিছে ষ্টুডেণ্টটো থাকে কিন্তু থাকে নাই আজিকালি ল'ৰা ছোৱালী বিলাকক মই প্ৰায় দেখোঁ সেই নিশাচৰ মানে জুবিন দা অকণমান ৰাতি ভাল পোৱা মানুহ আছিলে আমাৰো তেনেকুৱা হয় আমি মোৰ তেনেকুৱা হৈ গ'ল তেখেতে ন 10টাত হোৱা আছিলে আগতে মানে মই 11টা বাজিলে বিচনাত যাওঁ কিন্তু এতিয়া মানে 11টা বাজিছে মানে 11টা বা বহুত কাম কৰিব সময় আছে আমাৰ মানে 1:30 মান বজালৈকে আমাৰ কাম চলে 2টা বজাতহে আমি শুওঁ আৰু তেনেকে আমাৰ অভ্যাস হৈ গৈছে কিন্তু পৰস্পৰৰ পৰা ভাল গুণ বেয়া গুণ তেওঁ আগতে খুব বেছি লেজি আছিলে এতিয়া মানে মই পুছ কৰি থাকোঁ বা খানা চানা বনোৱা ডিপাৰ্টমেণ্টটো মোৰ মানে তেওঁ ৰান্ধিলে মই ভাল নাপাওঁ তেওঁ চাহু বনাব নাজানে কিন্তু মই খানাখিনি এনেকুৱা হৈ যায় মই যেতিয়া বনাই থাকোঁ তেওঁ ক্লাছটো ৰেডি কৰি থাকে তেওঁ ক্লাছ ল'ব গ'ল আকৌ দৌৰাদৌৰিকৈ আহিল ওপৰত আমাৰ ষ্টুডিঅ' তলত আমি থাকোঁ তেনেকুৱা আকৌ আহি গ'ল ভাতটো মানে কিবাকে নাকে কাণে গুজি মোৰ ক্লাছ আছে মই গুচি গ'লোঁ মই মানে ডাইনিঙত তেনেকৈয়ে থৈ যাওঁ গম নাপাওঁ কি হৈ আছে তেওঁ মানে চব চাফ চিকুণ কৰি থৈ দিলে আকৌ আহি দুইটা আকৌ এদিন জমনি কি হৈছে জানে এদিন মানে লাইভ ক্লাছ দুজনে ল'ম
আমাৰ দিনতে ডিচিশ্যন যে মেৰাথন হ'ব পৰীক্ষা আহিছে তাই লাইভ ক্লাছ লৈ আছে মানে এটা ক্লাছতে আমি নাকাটি সেই ক্লাছটোতে দুজনে কন্টিনিউ তাই লোৱাৰ পিছত মই ল'ম মানে বেছি দিনৰ এইখিনি কথা নহয় সহযাত্ৰীসকলক মাজতে মই কৈছো যে এই গোটেই তেওঁলোকে হয় এটা বৃত্তিৰ লগত জড়িত হৈছে কিন্তু খুব পবিত্ৰ এটা বৃত্তি দেই এইটো মানে শিক্ষা যিহেতু আপোনালোকে শিক্ষাই মানুহক গোটেই সমাজখন পোহৰাই তোলে নহয় জানো জ্ঞানৰ জৰিয়তে গতিকে সেই তাৰ আঁৰত এখন ঘৰত এটা পৰিয়ালত কি হৈ থাকে কাহিনীবোৰ যে কেনেকুৱা কাহিনীৰ পিছত কোনোবাই জ্ঞান পাইগৈ অকমান সহায়ক হয় এই বস্তুবোৰ অকমান লাগে আচলতে নহয় কওক তাৰমানে কি আছিলে সেয়া ন লাইভ ক্লাছ লৈ থাকোঁতে লাইভ ক্লাছ আৰম্ভণি তাই কৰিব শেষ ময়ো কৰিম প্ৰায় এঘণ্টা তাই ক্লাছ ল'ব এঘণ্টা মই ল'ম তো তাইৰ মোৰ ডিচিশ্যন হৈ গৈছে ষ্টুডিঅ' ছেট আপ হৈ গৈছে ক্লাছ চলি আছে তাই মোক কৈছে মই ক্লাছ লৈ থকা কিবা নাছিলে সেইদিনা কিবা নাছিলে খাবলৈ কিবা আনিব গ'লোঁ মই তো মই আনিব গৈছোঁ বস্তুটো লওঁতে মেলোতে মোটামুটি 20-25 মিনিটমান গ'ল যেতিয়া ঘৰলৈকে আহি আছোঁ মোৰ কাজিন পেহীৰ ল'ৰাজনে লগ পালে ক'ত যোৱা এনেকৈ মাতিলে মই বাইকখন এই লোকেল কমফৰ্ট যে হাগা লাগিছে নেকি তেনেকৈ মানে পুৰা নাই ভাই পিছত মাত দিম তাৰপিছত আহি পেলাই তাৰপিছত সি মোক ফোন কৰিলে তই এনেকৈ কিয় গ'লি মই নহয় মোৰ লাইভ ক্লাছ আছে তেনেকুৱা ঘটনাও হয় মানে কেতিয়াবা লগ বন্ধুৱে বেয়া পাবলগীয়া হৈ যায় মোৰ দাদাজনে কিন্তু কিমান কৰ্তব্য আৰু দায়িত্বটোৰ প্ৰতি আপোনালোক শ্ৰদ্ধাশীল সেই কথাটোত আচলতে উমান পাইছে আমাৰ তেনেকুৱা জমি থাকে আৰু আমাৰ বাকী ফেকাল্টিখিনিও যথেষ্ট চিৰিয়াছ হয় এতিয়াতো তেওঁলোকে ষ্টুডিঅ'ৰ পৰা ক্লাছ কৰা নাই চবে দুই এজনে আহি পেলাই কৰে আমাৰ ষ্টুডিঅ'টো যিহেতু আমাৰ ঘৰৰ লগতে হয় তেওঁলোকে মই ক'লোঁ আপোনাক ইতিমধ্যে ডিব্ৰুগড়ৰ আছে যোৰহাটৰ আছে মৰিয়নি যোৰহাট আৰু গুৱাহাটীৰো আছে তাৰ লগতে এইখিনিয়ে গুৱাহাটীত যোৰহাট ডিব্ৰুগড় মৰিয়নি এইখিনি জেগাৰে আছে বেছিকেলি আচ্ছা মই এনেই এটা কথা জানিব বিচাৰিছোঁ এই গোটেই কথাটোত বহুত সময়ৰো তাত এটা ইনভেষ্টমেণ্ট থাকে নহয় জানো এতিয়া কওঁতে এই কাহিনীবিলাকত চাওকচোন গোটেই দিনটো নিজৰ অন্যান্য দায়িত্বৰ লগতে এইখিনি তো এইটোৰ অকণমান এই দিশটোৰ পৰা মানে অকণমান ফালৰি কাটি আপোনালোকৰ লাভালাভটো মানে হেৰি ফিনেন্সিয়েলি এই কথাটো জানিব বিচাৰিছোঁ এইটোত কি লাভালাভ হয় লাভালাভ হয় মানে কি এটলিষ্ট আমাৰ যিখিনি ফেকাল্টিয়ে কাম কৰি আছে তো তেওঁলোকৰ মজুৰিটো দিব পাৰোঁ আমি যিখিনি ইলেক্ট্ৰিচিটি কনজিউম কৰি আছে এতিয়া যেনেকৈ আপোনাৰ ষ্টুডিঅ'টো যোনে ভিডিঅ' চাই আছে তেওঁ গম নাপায় ষ্টুডিঅ'টোত লোকেশ্যনত আহিলে গম পাব যে কিমান লাইট জ্বলিব পাৰ আৱাৰ কিমান ইউনিট কনজিউম কৰিব কেমেৰা লাইট আপোনাৰ গোটেইখিনিকে সামৰি ইলেক্ট্ৰিচিটি চাৰ্জ ফেকাল্টিৰ চেলাৰী বা কেতিয়াবা আমি কিতাপ কিনিবলগীয়া হয় ৰিচোৰ্চ ছাবস্ক্ৰিপশ্যন ল'বলগীয়া হয় এডিটৰ ল'বলগীয়া হয় এই গোটেইখিনিৰ খৰচাখিনি ধুনীয়াকৈ ওলাই যায় বা যিখিনি ক'ৰ পৰা আহে সেইখিনি ৰেভিনিউৰ পৰা আহে ইউটিউব ৰেভিনিউ আহে কাৰণ আপোনালোকে ডেইলি দিয়ে নিশ্চয় ডেইলি ক্লাছ হয় আৰু আমাৰ ই বুকছ আমাৰ চেল হয় সৰু সুৰা মক টেষ্ট চেল হয় কোৰ্চেছ চেল হয় কিছুমান তো সেইবিলাকৰ পৰা আহে এইবোৰ খুব যোগাত্মক কথা দেই খুব আশাৰ বতৰা আনে বুলি কয় যে লাগি থাকিলে এটা কথাত নেৰা নেপেৰাকৈ চাওক পঢ়া শুনাৰ লগত জড়িত শিক্ষাৰ লগত জড়িত এটা চেনেলৰ পৰা আপোনালোকে ইমানবোৰ ফেকাল্টিক ৰাখিছে যিখিনি যাৱতীয় এই গোটেই কামখিনি কৰি যাব পাৰিছে তাৰ ৰেভিনিউৰ পৰা এইটো এটা আপোনালোকৰ সঁচাকৈ শলাগিছোঁ দেই তাকে এইটো এতিয়া একচুৱেলি কি হৈছে কিন্তু আটাইতকৈ ডাঙৰ প্ৰব্লেমটো কি হৈ আছে অসমত এইটো বস্তুৰ এটা সেয়া হৈছে বিস্ফোৰণ হৈছে মাছৰুম গ্ৰ'থ এটা হৈছে আৰু যোনে তোনে যেনেকৈ তেনেকৈ কৰি আছে আজি হয়তো এটা সময়ত গৈ পেলাই এই বস্তুটো এতিয়া পিকত আছে মই ভাবোঁ যে চেচুৰেট হ'ব চেচুৰেট হৈ পেলাই বস্তুটো এটা লেভেলত ৰৈ যাব চব বস্তুৱে তেনেকুৱা চেচুৰেশ্যন পইণ্ট থাকে তাৰপিছত লেভেলত ৰৈ যায় অসমত এতিয়া গ্ৰ'য়িং ষ্টেজত আছে যোনে তোনে কৰি আছে যেনেকৈ তেনেকৈ কৰি আছে আৰু তাৰ মাজত হয়তো ভালো আছে বহুতখিনি কিন্তু তাৰ মাজত ষ্টুডেণ্ট সমাজেতো বৰ্তমান অলপ চাবলগীয়া হৈছে যোনে তোনে যেনেকৈ তেনেকৈ আজিকালি মানে বহুত বেছি পুঁজিবাদী কেপিটেলিষ্ট মানুহ সোমাই গৈ পেলাই এজ এ বিজনেছ প্ৰফেশ্যনেলি বহুত বেছি কৰি থাকে কিন্তু আমাৰতো একেবাৰে প্ৰফেশ্যনেল এটা ঘৰত সাধাৰণ ষ্টুডিঅ' এটা মোৰ দৈনন্দিন লাইফ এটা আছে তেওঁৰো আছে তেওঁ চাকৰি কৰে ময়ো কৰোঁ তাৰ মাজতে পঢ়াওঁ দিনৰ সময়ত আমি নপঢ়াওঁ গোটেইখিনিয়ে কৰোঁ কৰবাৰ আলহী ঘৰত বিয়া খাব যাব লাগে নকৰোঁ মানুহে কয় 24 আৱাৰ বহুত কম হয় মইতো কওঁ বহুত বেছি হয় 2 ঘণ্টা মাইনাছ কৰিব পাৰোঁ হয় তেনেকুৱা আৰু আমি খুব বেছি কথাও পাতোঁ বহুত কথা ৰাতিটো আমি ক্লাছৰ পিছত আমি 2 ঘণ্টা ভাগ কৰি লয় কামবিলাক আমি টাইমত মানে মেইনটেইন কৰোঁ গোটেইখিনি এই সময়ৰ সৎ ব্যৱহাৰ বুলি যিটো কয় তাকে আজি চাওক আপোনাৰ আপুনি কৈছিলে 5:45
কিন্তু আধা ঘণ্টা আগত হৈছেতো 5:30 পাইছেহি 5:25 মানতে পাই 25 গ'লো মানত পাইছে ঠিক তো তেনেকুৱাই আচলতে মই এনেকুৱা নাছিলোঁ এই মেনেজমেণ্টৰ ক্ষেত্ৰত পাংচুৱেলিটিৰ ক্ষেত্ৰত তেখেতৰ অৰিহণা আছে আৰু আমি কেতিয়াবা লিখিও লওঁ আৰু লিখি চানডে লওঁ, বিশেষকৈ লিখি বাকী লওঁ। কেইটা দিনটো ধুনীয়াকৈ চলি যায় অফিচ থাকে কিন্তু চানডেটো অলপ খেলি মেলি হয় ন আৰাম কৰিম যেন লাগে দেৰিকৈ উঠিম তো সেইদিনা তেওঁ কাম মিছ হ'ব বুলি ৰাতিপুৱা না, উঠিয়ে মই লিখি লয় টেবত ডায়েৰী মোৰ আইপেডত নহয় দুবাৰ মই ডায়েৰী এখনত যে আজি কি কি কাম আছে মই তাত কি কি লিখোঁ জানেনে কেতিয়াবা গাড়ী ধুবলৈ আছে যে সেইটোও সেইটোও লিখোঁ লিখে নহ'লে দালি পাহৰি আনিব যাওঁ। আছে সেইটোও লিখে কাৰ ৱাশ্বিং বুলি লিখোঁ দাইল নাই সেইটোও লিখোঁ কণী এক প্লেট তাৰপাছত কিবা ডিচি অফিচত বা বেংকত কিবা নাই কাম নাই থাকিলে লিখোঁ তেতিয়াহে প্ৰত্যেকটো জীৱনটো বস্তু গৈ থাকিব নহলে ৰৈ যায়তো কাৰণ জীৱনৰ লগত এইবোৰ আনুষংগিক কথা তাকে নহয় তাৰ লগতে কেতিয়াবা বোলে খুব বেছি বৰ লাগিছে ক্লাছে কৰি আছো বলা ফুৰি আহো চিনেমা তেনেকে এখনকে কৈ চাওঁ 3 দিন চালো, মনৰ ৰৈ কাৰণে ৰৈ ফুৰিও দিওঁ। বিনালে চালে চালো, নে? চালো, চালো চালো। চালো আমি নচোৱা চিনেমা নাই ৰঘুপতিয়ে চাইছোঁ ন সেইদিনাও কেনেকে মিলাইছে এপইণ্টমেণ্ট ল'ব গৈছো নেকি তাৰ পাছদিনা মই IS অফিচত জইনিং আছিলে টিকেট বুক কৰি থৈ দিছোঁ তো IS অফিচত জইনিং 5টা আছিলে মানে। মোৰ জইন নকৰি গুচি আহিছোঁ ৰৈ বিনালে চাব লাগে অহাকালি জইন কৰিম আচ্ছা এনেকুৱা হৈছে। এতিয়া আমি অকণমান এই ৰৈ বিনালে মাজলৈ যাওঁচোন বাৰু আমি আকৌ পঢ়া শুনাৰ কথা লৈ আহিম কাৰণ জুবিন দাৰো এই পঢ়া শুনা দিশটোত সাংঘাতিক মানুহজন মানে এখন কিতাপ চাগে তেওঁ বাদ পৰি যোৱা নাই আৰু কিছুমান কথা দাদাৰ লগত কথা পাতি থাকিলে নতুনকৈ জনা যায় আৰু সেই কথাবোৰনো তেওঁ কেতিয়া সেই জ্ঞানৰ ভঁৰালটো চহকী কৰিছিল ভাবিলে অবাক লাগি যায় মানে দেই তো এতিয়া কথাটো হৈছে সেই চিনেমাখনত দাদাই জীৱনৰ সপোনৰ প্ৰজেক্ট আছিল যিহেতু আৰু জীৱনৰ ইমান অনুভৱেৰে সমৃদ্ধ হৈ মানে শেষৰ চিনেমাখন আছিলে যিহেতু তো সেই চিনেমাখনত কি বাৰ্তা দিছে বুলি আপোনালোকে কি পালে কি বাৰ্তা লৈ আহিলে নিজৰ মাজত ছবিখন চাই চিনেমাখনৰ এটাই বস্তু ফুটাই তুলিছে যে আচলতে জীৱনত আমি বহুত বস্তু হেৰুৱাওঁ বহুত বস্তু আমাৰ মাজৰ পৰা নোহোৱা হৈ যায় বা আমাৰ দুৰ্ভাগ্য কেতিয়াবা থাকে যাৰ ফলস্বৰূপে আমি নাপাওঁ কিন্তু কাৰোবাৰ এখন সহায়ৰ হাতে কেতিয়াবা হেৰাই যোৱা বস্তুটোকো বা হেৰাই যোৱা সপোনখিনিকো পুনৰ উজ্জীৱিত কৰিব সহায় কৰে যেনেকৈ আপুনি চিনেমাখন দেখিছে যেতিয়া ছোৱালীজনী তেওঁৰ লাইফত যেতিয়া ৰিটাৰ্ণ হয় বা তেওঁ যেতিয়া লাইফত এণ্ট্ৰি হয় তেতিয়া তেওঁ গান ভাল পোৱা হয় গান ভাল পোৱা মানুহজনে জীৱনত বিচাৰি পায় চকুৰে নেদেখা মানুহজন গোটেইখিনি নকওঁ বাৰু নহ'লে বেয়া হৈ যাব নহয় সেই ইণ্ডিভিজুৱেল গ্ৰোথটো বা এটা হেৰি পায় কিন্তু মই বিচাৰিছোঁ সেই কাৰোবাৰ এখন সহায়ৰ হাত যেতিয়া পায় ভাঙি পৰা মানুহ এজনকো আকৌ বিকশিত প্ৰকাশী উঠিবৰ বাবে জোৰ দিয়ে কিন্তু মই কৈছোঁ সেই মানুহজনে সমাজত তাৰ পিছত বিকশিত প্ৰকাশী উঠাৰ পিছত তেওঁ এনেকুৱা কিবা সমাজলৈ বাৰ্তা দিছেনে যিটো কাৰণে সমাজ সলনি হোৱাৰ কিবা তাত আপোনালোকে হেৰি দেখা পালে নেকি দিছে আচলতে গোটেই চিনেমাখন আমাৰ অসমৰ তুমিও ক'বা বাৰু মই বেছিকৈ কৈ আছোঁ অসমৰ যিটো এটা সময়ছোৱাত আজি বিগত প্ৰায় 20 বছৰ আগত 30 বছৰ আগত অসমখন কেনেকুৱা আছিল যেনে এটা বস্তু আপুনি গমেই পাইছে যে সন্ত্ৰাসবাদৰ কথাখিনি উল্লেখ হৈছে কাৰণ সেইখিনি সময়তে তেখেতৰ গোটেই সৃষ্টিৰাজিৰে গতিকে সন্ত্ৰাসবাদৰ কথাটো আছে অকণমান তেওঁ সেইটো বস্তুৰ বিৰোধী তাৰপিছত তেওঁ আমাৰ ছিষ্টেমটোৰ কিছুমান বিৰোধী আছিলে ভিক্টিম হৈছিলে বিভিন্ন ক্ষেত্ৰত এইবিলাক বস্তু প্ৰতিফলিত হৈছে গোটেইখিনি বস্তুৱে তেওঁ আনিছে মানে সমাজৰ মই সেইটোৱে জানিব বিচাৰিছোঁ কাৰণ চিনেমা এখন কেৱল মনোৰঞ্জনৰ দিশটোৱে যে উজ্বলাই তোলা সেইটো হেৰি নহয় উদ্দেশ্য সেইটো তেওঁ কিমান মানে গানৰ যোগেদি চিনেমাখন কমপ্লিট এটা পেকেজ হয় কিন্তু আপুনি যদি আপুনিতো নিশ্চয় চাইছে যেনেকে লাষ্টৰ চিনটো কেনে ভগৱানে লিখি যোৱা সেইটো একদম এ টু জেড মিল আছে মানে তো গতিকে সেইটো বস্তু মিৰাকল সেইটো বস্তু লাইফত ইমান সহজতে নহয় কিন্তু যদি ভগৱানৰ পুত্ৰ নহয় যদি ঐশ্বৰিক গুণ নাথাকে তেনেকুৱা বস্তু কিন্তু লাইফত নহয় আৰু সেয়া যুগৰ মূৰত এজনেই ওলায় তেনেকুৱা আৰু সেই জন্মটো আচলতে ভগৱানে দি পঠিয়ায় তেনেকুৱা এজন ব্যক্তিক বহু যুগৰ মূৰত এজন সমাজখন চেঞ্জ কৰিবলৈ একজেক্টলি জুবিন দা আচলতে আজি যদি চাই এগৰাকী ভগৱান বুলি কিয় তুলনা কৰা হয় জুবিন দাই সমাজ সংস্কাৰ কৰি গৈছে হয় আৰু আজিলৈকে ইতিহাসত যদি চাই সমাজ সংস্কাৰ কোনে কৰিছে বুদ্ধদেৱে কৰিছিলে মহাবীৰে কৰিছিলে শ্ৰীমন্ত শংকৰদেৱে কৰিছে কেনেকৈ কৰিছে যে যি ইনইকুৱেলিটিছ যি ডিফাৰেঞ্চেছ সমাজৰ যি অসমতা সেয়া দূৰ কৰি পেলাই কৰিছিলে আৰু জুবিন দায়ো সেইটো কৰিছে তেওঁৰ পৰা আমি শিকিবলগীয়া কিন্তু বহুত আছে আজিৰ ছাত্ৰ সমাজে বা আজি জেনজি জেনেৰেশ্যনে কি কৰি আছে জুবিন দাক এজ এ স্পিৰিট লৈ আছে বহুতে এজ এ জোশ লৈ আছে জয় জুবিন দা মানে মদ খাম আৰু জুবিন দা মানে জয় জুবিন দা জিন্দাবাদ আমুক তামুক একো নাই কিন্তু তেওঁ কি দি গ'লে লাইফত আজিৰ নতুন জেনজিখিনিয়ে বুজা উচিত
যে তেওঁ দি কি কৈছে প্ৰথম কথা উদাৰতা মানুহ উদাৰ হ'ব লাগে উদাৰতা যিটো দি গৈছে সেইটো nobody can replace exactly যিটো উদাৰতা সেকেন্ড তেওঁ দি গৈছে প্ৰকৃতি প্ৰেম প্ৰকৃতিক ভাল পাব ভগৱান বেলেগনো কিয় ভগৱান প্ৰকৃতিয়ে ভগৱান আৰু আমাৰ যিটো হিন্দু ধৰ্ম বা সনাতন ধৰ্ম বা যিটো আমাৰ সিন্ধু ঘাটি উপত্যকা তাতে আমাৰ এটা সময়ত আমি কিন্তু গছক পূজা কৰিছিলোঁ গতিকে প্ৰকৃতিয়ে ভগৱান আহোম সম্প্ৰদায়ৰ ছোৱালী আমাৰ তাত আমাৰ হেতুটো বাৰু বিয়াৰ ক্ষেত্ৰত আমাৰ আৰাধ্য আমি দেৱ দেৱীতা আমাৰ কোনো হেৰি নাই মূৰ্তি পূজা নাই প্ৰকৃতিয়ে আমাৰ আৰাধ্য শক্তি গতিকে সেই হিচাপত আমি প্ৰকৃতিকে আমি পূজা কৰিব লাগে প্ৰকৃতিয়ে ভগৱান আৰু তৃতীয়তে মই তিনিটা ক'লো চাগে তাৰ পিছতে হৈছে কি যে মাটিৰ মানুহ হৈ কেনেকৈ জীয়াই থাকিব লাগে আৰু শেষত কিন্তু তেওঁ যেটো আপুনি ক'লে সময়ৰ সদ্ব্যৱহাৰ যে কৰিব লাগে তো জুবিন দায়ে আপুনিও ক'লে যে ইতিমধ্যে যে এখন হয়তো কিতাপ নোলাব যিখন তেওঁ পঢ়া নাই তো তেওঁক চাবলৈ গ'লে ইমান এজন ব্যস্ত মানুহে কেতিয়ানো কিতাপ পঢ়িছে তো আমাৰ মানে সচৰাচৰ মানুহে এনেকেও কৈ দিয়ে মই সময়ে উলিয়াব নোৱাৰিলো নহ'লে ময়ো পাৰিলো হয় কিন্তু জুবিন দায়ে জানো কেতিয়াবা কৈ পাইছে যে মোৰ সময় নাই আটাইতকৈ ব্যস্ত মানুহ আটাইতকৈ ব্যস্ত কিন্তু আটাইতকৈ বেছি কাম কৰি থৈ গৈছে তেওঁ আজিকালি অডিঅ' বুক এই আদৰ্শটো আমি ল'ব লাগে আপোনালোকে যেনেকে ক'লে আপোনালোকৰ কাৰণে 24 আৱাৰ্ছটো মানে কি চলি যায় ভালেই হৈছে এভেইলেবল তাৰমানে আপোনালোকে জানিছে ব্যৱহাৰটো নহয় জানো সেইটোৱে জুবিন দায়ো সেই বস্তুটো জানিছে কাৰণে জুবিন দাৰ 52 ইয়াৰ্ছ মোৰ দেন এনাফ জীৱনটো কিমান দীঘল সেইটো ইম্পৰ্টেণ্ট নহয় একজেক্টলি ময়ো এই কথাটো মাজতে কওঁতে বহু মানুহে কৈছে কম সময়তে গুচি গ'ল কিন্তু 80 বছৰৰ কাম কৰিবলগীয়াখিনি কৰি থৈ গ'ল এক্সট্ৰা টাইম ভগৱানে আকৌ কিয় দিয়ে তেওঁক আকৌ বেলেগত লৈ যাব নহয় বেলেগত কৰিবলগীয়া আৰু বেলেঞ্চ কৰিবলগীয়া আছে নহয় জানো গতিকে সেইটো কথা হৈছে গোটেই তেওঁ আপুনি চাওক 52 ইয়াৰ্ছত সোৱাগ চাব ন তেওঁৰ আপুনি এজন 18 বছৰৰ ল'ৰা এজন ডেকা ল'ৰাই ইমান সোৱাগ দিব নোৱাৰে তেখেতৰ খোজ কাটল চাব আপুনি তেখেতৰ কেনেকে ৱাকিং হয় টকিং যিটো হয় তো আল্টিমেটলি আধুনিক যথেষ্ট আধুনিক আৰু সেইটো বস্তু সদায় তাকৰ তেনেকুৱা বয়সৰ লগত কপাপ কৰিব পৰা সদায় শিকু ভাল পাইছিলে তীব্ৰ বেগত যোৱা এটা দূৰদৰ্শী ব্যক্তি গতিকে জয় জুবিন দা আৰু নতুন জেনজিখিনিও যাতে সেই বস্তুটো হৃদয়ঙ্গম কৰে যাতে কেৱল মাত্ৰ তেওঁক এজ এ স্পিৰিট হিচাপে ফলো নকৰি পেলাই তেওঁ আদৰ্শ হিচাপে এতিয়া মই ভাবো যিসকল ব্যক্তিয়ে তেওঁৰ এই কথাবিলাক অকণমান উন্মোচন কৰিবলৈ তেওঁ ওচৰৰ যিবোৰ ব্যক্তি দেই তেখেতক যিসকলে জানিছিলে আগৰে পৰা তেওঁলোকে কিছু পদক্ষেপ আৰু মই যিমান দূৰ জানিব পাৰিছোঁ তেওঁলোকে সাজু হৈছে বিভিন্ন দিশবোৰ উন্মোচিত হোৱাকৈ গীত মাতখিনিতো থাকেইবই সেই বস্তুখিনি কাৰণ সকলোকে অকণমান সময় লাগে নহয় এই কামখিনি অকণমান বেথাটোৰ পৰা ওলাবলৈ এতিয়া মই অকণমান এনেকুৱা এটা কথা সুধিব বিচাৰিছোঁ কেৱল ছাত্ৰ সমাজক আমি দোষ দিলেও নহ'ব যিকোনো কথাত তেওঁলোকক গাইড কৰিবলৈ প্ৰথমখন ঘৰখনৰ পৰা আৰম্ভ পিতৃ মাতৃ সেই অভিভাৱকসকলৰ ইমান বেছি দায়িত্ব কিন্তু ক'ৰবাত আজিকালি কিছু অভিভাৱকক প্ৰথমতে বেয়াখিনিৰ পৰাই যাওঁ ভালটো আছেই ভাল কাৰণে বেলেঞ্চ হৈ আছে কিন্তু ক'ৰবাত আজিকালিনো ল'ৰা ছোৱালীবিলাকে কি কাপোৰ পিন্ধিছে বাহিৰলৈ ওলাই গৈছে সেইটো কিন্তু ঘৰত মাক দেউতাকগৰাকীয়ে প্ৰথমতেই দেখে কিন্তু কোনোবাই ক'ব পাৰে যে কাপোৰত কিয় এই বস্তুটো তেনেকুৱা মই কেৱল কাপোৰ বুলি ক'বলৈ যোৱা নাই যিকোনো কথা মানে প্ৰথমটো ল'ৰা ছোৱালীক মাক বাপেকে দেখে গতিকে এই ক্ষেত্ৰত সেই তেওঁলোকৰ ভূমিকাটো কেনেকুৱা হোৱা উচিত আৰু কি হৈ আছে বৰ্তমান সেইখিনি ক'ব লাগে অকণমান যিহেতু বহু সময় ৰাজশ্ৰীৰ মনে মনে থাকে অকণমান আপুনি আৰম্ভ কৰক হয় সেইটো একেবাৰে হয় যে পিতৃ মাতৃৰ ওপৰত বহুতখিনি নিৰ্ভৰ কৰে ল'ৰাজন বা ছোৱালীজনী কোন দিশে গৈ আছে চব ক্ষেত্ৰতে হওক কাপোৰ হওক বা তেওঁলোকৰ যিটো লাইন বাছি ল'ব যে আজিকালি পিতৃ মাতৃবিলাকে মানে প্ৰতিযোগিতাৰ ফালে বেছি ঢাল খায় যে নিজৰ ল'ৰাজনে বা ছোৱালীজনীয়ে মনেৰে কি বিচাৰি আছে বা তেওঁৰ মাজত কি প্ৰতিভা আছে সেইটো বাদ দি কাষৰ ল'ৰা ছোৱালীখিনিয়ে কি কৰিছে বা মাকে যিটো অফিচত কাম কৰে তেওঁ কলিগজনীৰ ল'ৰা ছোৱালীয়ে কিমানখিনি কৰিছে তো সেইটো স্পীডত নিব বিচাৰে যে তেওঁৰ ল'ৰাই যদি কৰিব পাৰিছে আমাৰ কিয় নোৱাৰে তেনেকুৱা হৈ যায় কিন্তু যিটো লাইনত যাব বিচাৰি আছে ল'ৰা ছোৱালীখিনি কেতিয়াবা কোনোবা ক্ষেত্ৰত পিতৃ মাতৃয়ে নুবুজা হৈ যায় তেতিয়া খুব বেছি প্ৰব্লেম হয় বুলি মই ভাবোঁ তো ল'ৰা ছোৱালী যিটো বিচাৰে সেই হিচাপত আগুৱাই দিব লাগে আৰু সংস্কাৰখিনি সদায় দিব লাগে পিতৃ মাতৃ দুয়োটাৰে আদি পাঠ বুলি কয় যিহেতু সেইখিনি ঘৰতে দিবই লাগিব প্ৰথম বিদ্যালয় হৈছে ঘৰ প্ৰথম বিদ্যালয়খনে আমাৰ ঘৰ বিদ্যালয়টো পিছত যায়
প্ৰথম মাক দেউতাকক শিক্ষক, অনুকৰণ মাক কৰি দেউতাক। কৰিয়ে ল'ৰা ছোৱালী নাই পৰিপক্ক হয় সেইটো আমাৰ সমাজত আপুনি মই সদায় অকণমান নেগেটিভটো চাওঁ আৰু কি প্ৰব্লেমটো হৈ আছে সেইটো চাওঁ গতিকে এই প্ৰব্লেমটো হৈ আছে যে আমাৰ অভিভাৱকখিনি যিখিনি আজি অভিভাৱক সেইখিনি এটা সময় আজি 30 বছৰ বা 20 বছৰ আগৰ কিন্তু নতুন চামেই আছিল গতিকে আৰু এই পইণ্টটো ময়ো ভাবো আজিৰ কথাটো নতুন চাম গৈ পেলাই আৰু 20 বছৰ পিছত কিন্তু অভিভাৱক হ'ব একদম একদম গতিকে যিহেতু নৈতিক স্খলন হৈছিলে আজি 20-25 বছৰ 50 বছৰ আগৰ পৰা নৈতিক স্খলন আমি দেখিছোঁ বা মূল্যবোধমূলক স্খলন আমি দেখিছোঁ গতিকে সেইটো বস্তু প্ৰতিফলিত সমাজত হৈ আছে আপুনি চাব আগতে যেনেকৈ আমি দোকানত গ'লে খুৰা এটা চকলেট দিয়ক বুলি কওঁ আজিকালি ল'ৰা ছোৱালীক খুৰা নকৈ পেলাই দাদা এটা চকলেট দিয়া বুলি কয় বুজিছেনে সম্বোধনটো আজিকালি আংকল তুমি ক'লে যোৱা আংকল আমাৰ আপুনি বাবা ক'ব এনেকুৱাই শিকাইছিলে কয় আজিকালি ডাঙৰকো তুমি কয় তো এইটো বস্তু আল্টিমেটলি চাওক একো নহয় কোনোবাই ক'ব এইখিনি মডাৰ্ণ নহয় নেকি তুমি ক'লেনো কি হয় তো সেইটোৱে তেতিয়াহ'লে আপুনি শব্দটো কাৰ লগত ব্যৱহাৰ কৰিম আমি গতিকে প্ৰত্যেকটো ক্ষেত্ৰত কেৱল ছাকচেছ মানে এনেকুৱা নহয় যে ডাঙৰ চাকৰি পাইছে মই তাকে কওঁ কোনোবাই UPSC বা APSC পাছ কৰিছে উইদাউট এথিক্স আৰু কোনোবাই গ্ৰেড 4 পাছ কৰিছে উইথ এথিক্স হি ইজ মোৰ দেন হিম এই APSC বা UPSC নাইটোবা সেই NDA পাছ কৰা ছাত্ৰজনতকৈ কোনোবাই যদি গ্ৰেড 4ৰ জব পাইছে তেওঁ শ্ৰেষ্ঠ যদি তেওঁৰ মূল্যবোধ আছে যদি তেওঁৰ নৈতিক শিক্ষা আছে আৰু নৈতিক শিক্ষাটোৰ স্খলন যথেষ্ট হৈছে এইটো কাৰণতে সমাজত আজি মই যেতিয়া আহি আছোঁ জালুকবাৰীৰ পৰা এখন বাইক আমাৰ সন্মুখত 90 ডিগ্ৰীত কাটিছে আমাৰ সন্মুখত তো তেতিয়া ফিল হৈছে টিনেজাৰ হয় যথেষ্ট আৰু যদি কিবা এটা হ'লেহেঁতেন কি হ'লে হয় জাষ্ট এটা নিউজৰ হেডলাইন হ'লে হয় বেলেগ একো নহয় হেডলাইন মানে নিউজৰ এটা বিপদ বা আনকো বিপদত পেলালে হয় তো এইটো মানে সেয়া হৈছে যে বাইকিং কৰিব কোনোবাই ষ্টান কৰিব ৰাইডিং কৰিব বিভিন্ন ধৰণৰ এই বস্তুবিলাক আহিছে জাষ্ট বিকজ অফ আমাৰ সেয়া পেৰেণ্টিং মানে আমাৰ যি তেওঁলোকক অভিভাৱকত্ব আৰু এইটো খুব এটা প্ৰত্যাহ্বানমূলক এটা কথা হৈছে দেই আজি আমিতো বাৰু ইমান পৰে ছাত্ৰ ছাত্ৰীসকলৰ কথা পাতিছোঁ তেওঁলোকৰ মানসিক এই গোটেই ক'ৰবাত যদি নৈতিক স্খলনো ঘটিছে কোন কি কাৰ দায়িত্ব কি এইখিনি অলপ আমি চুই গৈছোঁ কিন্তু মোক এতিয়ালৈকে যিহেতু আপোনালোক একোগৰাকী শিক্ষক তো শিক্ষকসকলৰ মাজত কি গুণ থকাৰ প্ৰয়োজন যিটো কাৰণে ছাত্ৰগৰাকীৰ প্ৰিয় হ'ব পাৰে তেওঁলোক বা পথপ্ৰদৰ্শক হ'ব পাৰে প্ৰথম কথা শিক্ষক হিচাপে আমি প্ৰথমতে এইটো মনত ৰাখিব লাগিব যে আমি সকলোকে সমান দৃষ্টিত চাব লাগিব শিক্ষক হিচাপে কোনোবাই ক্লাছৰুমতে হওক বা অনলাইন টিচিঙতে হওক কোনে কিমান যিখিনি আগবঢ়া ষ্টুডেণ্ট সেইখিনিকে নাভাবি আৰু কোনখিনিয়ে মানে দুৰ্বল হৈ আছে বা কি কোনটো বিষয়ে তেওঁলোকে পিছ পৰি আছে বা সময়ৰ লগত আমি খাপ খুৱাই শিক্ষাদানটো কৰিব লাগিব মই কি বিচাৰি আছোঁ মোৰ কি পঢ়ুৱাব ইচ্ছা তেনেকুৱা নহ'ব তেওঁলোকে কি জানিব বিচাৰিছে বা তেওঁলোকৰ আগ্ৰহটো ক'ত মোৰ কোনটো পদ্ধতি তেওঁলোকে ভাল পাই আছে মোৰ কেতিয়াবা কমি থাকিব পাৰে মই শিক্ষক হিচাপে যে এনেকুৱা নহয় মই এনেকৈয়ে পঢ়াম এনেকৈয়ে তহঁতে পঢ়িব লাগিব তেনেকুৱা নহয় তেওঁলোকে কোনটো আয়ত্ব কৰিব পাৰিছে নে নাই যদি তেওঁলোকে পৰা নাই মই মেথডটো লগে লগে চেঞ্জ কৰিব লাগিব চ' সময়ৰ লগত মানে আমাৰ গতিশীল হৈ থাকিব লাগিব সেইটোৱে তাৰমানে সেয়া হয় ঠিকে কৈছে দেখাতে শিক্ষকটো আজিকালি সেয়া হৈছে মানে এজ এ পথ প্ৰদৰ্শক শিক্ষকক খুব বেছি কপি কৰে আজিকালি এটা সময়ত চাব যেতিয়া টিপিকেল টিচাৰ্ছ আছিলে যেনেকৈ লং পেণ্ট এটা পিন্ধিছে চুৰিয়াখন পিন্ধিছে বা ধুতিখন লৈছে আহি পেলাই অকণ কিতাপখন পঢ়িব দিছিলে বা লিখিব কবিতা লিখিব দিছিলে শুই আছিলে টিপিকেল টিচাৰ এজন যেনেকুৱা আছিলে তো সেইজন টিচাৰৰ জাষ্ট ছাৰ বুলি মাতো বা তেওঁ দুটা এটা আমাক পঢ়াব জাষ্ট আমি তাক ৰদ কৰিম দেন আমি গুচি আহিম তো সেই শিক্ষকতা বৰ্তমান নাই বৰ্তমান শিক্ষকৰ ব্যক্তিত্ব ফ'ল' কৰে পাৰ্চনেলিটি ফ'ল' কৰে ষ্টুডেণ্টে গতিকে সেই শিক্ষকজনে যদি ৰাস্তাত ক'ৰবাত গৈ যদি এটা চিগাৰেটো খাই থাকে ন সেইটো বস্তু যদি ছাত্ৰ এজনে দেখে ন তেওঁ কিন্তু ইনফ্লুৱেঞ্চ হ'ব বা ছাৰেচোন চিগাৰেট খায় কি ধুনীয়াকৈ তো ময়ো ছাৰৰ নিচিনা হ'ব মন যায় ভয়টো কমি যায় ছাৰজনৰ প্ৰতি শিক্ষকক আননয়িংলি বহুত কপি কৰে মই যদি ইঞ্জিনিয়াৰিং কৰি আছিলোঁ এজন টিচাৰ আছিলে মোৰ ফেভৰেট আৰু মই যে আজি এতিয়া যিটো পঢ়াওঁ ন 5% মান মই তেওঁৰ পৰা গুণ লৈছোঁ আৰু প্ৰত্যেকজন শিক্ষকে কিন্তু নিজৰ শিক্ষাগুৰুৰ এটা হ'লে গুণ লয় আজি যেনে মাধৱদেৱে শংকৰদেৱৰ পৰা অকণমান হ'লেও গুণ লৈছে আয়ত্ব কৰিছে গতিকে শিক্ষকজনৰ এনেকুৱা কিছুমান গুণ থাকিব লাগে যিখিনি গুণ যাতে নেক্সট প্ৰজন্মই বা নতুন নতুন যোনে শিক্ষক হ'ব বা ছাত্ৰখিনিয়ে আয়ত্ব কৰে তাৰ লগতে শিক্ষকে সদায় আদৰ্শ কনভে কৰিব লাগে আদৰ্শৰ অভাৱ বৰ্তমান চ' আদৰ্শৰ অভাৱ মানে অকল ছাকচেছৰ পিছত দৌৰিব শিকাব নালাগে মই সদায় ক্লাছ কৰিলে কৈ থাকোঁ যে তোমালোকে ছাকচেছটো হ'বা দুদিন পিছত তোমালোকে আছাম পুলিচো হ'বা কোনোবাই টিচাৰ হ'বা
কিন্তু টিচাৰ হৈ পেলাই বোলে তোমালোকে ক'ৰবাত বেয়া কাণ্ডত ফচিছা, ক'ৰবাত বোলে বাইক হেলমেট নিপিন্ধাকে বাইক পিন্ধি ঘূৰি আছা, কোনোবাই পুলিচ হৈ পেলাই বোলে ক'ৰবাত দেখি পেলাই নিজৰ শিক্ষাগুৰুজনক লাঠি চাৰ্জ দিছা। গতিকে এই বস্তুবিলাক চাবা যে চাকৰি বা আমাৰ প্ৰফেশ্যন এটা বেলেগ বস্তু, তাৰ লগত আদৰ্শটো বেলেগ বস্তু। দ্বিতীয়তে আৰু সমাজমুখী হোৱাৰ মানে তাকে। আৰু ৰিচেণ্টলি জুবিন দাই এইটো বস্তু শিকাই গ'ল। মই নিজেও ৰিচেণ্টলি কি হৈছিলে, মই খোজকাঢ়ি গৈ থাকোঁতে আজি কিছুদিন আগতে নলবাৰীত মই এগৰাকী আইতাই আহি পেলাই পইচা খুজিছিলে, খাবলৈ একো নাই। তো এই বস্তুটো সমাজমুখী যিটো আপুনি ক'লে চিন্তাধাৰা, মোৰ আচলতে সেই বস্তুটো জুবিন দাৰ পৰা আহিছে নেকি। মই আগতে ইমান বেছি গুৰুত্ব দিয়া নাছিলোঁ। কোনোবা খোজনীয়া মোকনীয়া ওচৰত আহিলে যদি খুচৰা নাথাকে নিদিওঁ, থাকিলে দিওঁ। কিন্তু আজি কিছুদিন আগত মই খুব বেছি আৱেগিক হৈছোঁ যে জুবিন দাই যদি সমাজখনৰ কাৰণে ইমান কৰি গৈছে, ইমানখিনি তেওঁ দানবীৰ আছিলে, তেওঁ দাতা কৰ্ণ লেখীয়া আছিলে। গতিকে তেওঁৰ পৰা সেই বস্তুটো মানে আননয়িংলি মোৰ আহি গৈছে। আৰু মই তেতিয়া মই ভাবিছোঁ আচ্ছা এই ক্ষেত্ৰত মোৰ গুৰু জুবিন গাৰ্গ। জুবিন দাই যিহেতু দান কৰিছিলে, মই এই আইতাগৰাকী দুপৰীয়া একো খাব পোৱা নাই, মই তেওঁক বান এটা, চাহ অকণমান আৰু 20 টকা এটা দি পেলাই তেওঁক কৈছোঁ ভাত খাবা নেকি। তাৰপিছত ভাত নাখায় বুলি ক'লে আইতাজনে। আচলতে জানেনে, এই জাগৰণটোৱে লাগে, এই চেতনাটোৱে আমাক জন্ম হ'ব লাগে নিজৰ নিজৰ মাজত। জুবিন দাই এইবোৰ কাম কৰি থৈ গৈছিলে হিচাপ নোলোৱাকে নিজৰ। যদি 5 টকা দাদাৰ ওচৰত আছিলে, দাদাই 10 টকা বিলাইছিলে, সেইবাবে আজি 100 টকাৰ মূল্য এটাৰে দৰে এই মৰমখিনি পাইছে, যাৰ কোনো হিচাপ নাছিলে। সেইকাৰণে এই দিশবোৰ লাগিব আমাক জীয়াই থাকিবলৈ, নহ'লে সমাজখন বহুত বেয়ালৈ গৈছে, বহুত বেছি বেয়া হৈছে। 20% বা 30% যি ভাল মানুহ আছে তেওঁলোকে চলাই আছে। আজি ৰাতি আপুনি 2টা বজাত যদি ক'ৰবাত বিপদত পৰে ন, তো আপুনি চাব যে 10খন গাড়ী পাৰ হৈ যাব, 10-20খন গাড়ী আপোনাৰ পাৰ হৈ যাব, বাই চান্স এক্সিডেণ্ট বা কিবা দুৰ্ঘটনা হৈছে, কিন্তু এখন ৰ'ব, কিন্তু এখন ৰ'ব। তো তাৰ পৰা এইটো অনুমান কৰিব পাৰি, য়েছ 80% মানুহ আছে যোনে সমাজৰ হকে বা এনেকুৱা ভাল কামবিলাক নকৰে, কিন্তু আছে, এচাম আছে যাৰ কাৰণে সমাজখন চলি আছে। ঠিক। মই এতিয়া অকণমান এই আপোনালোকৰ বিষয়টো, এই মই যিহেতু ছাত্ৰ সমাজৰ লগত জড়িত কথাবোৰ পাতি আছোঁতো, পঢ়া শুনা কথাবিলাক, কেতিয়াবা এই মাধ্যমটো প্ৰাচীৰ হৈ আহে, যিহেতু কম্পিটিটিভ এক্সামছবিলাক দিবৰ বাবে ইংৰাজীটো খুবেই প্ৰয়োজন হয়। গতিকে এই ক্ষেত্ৰত কেনেকৈ আপোনালোকে গাইড দিব কথাটো? কাৰণ অসমীয়া মাধ্যমৰ স্কুলবিলাকত আমি প্ৰায় এই বস্তুটো অকণমান ইংৰাজীটো অকণমান দুৰ্বল হৈ থাকে ছাত্ৰ ছাত্ৰীসকল। দুইটা মাধ্যমে থাকে, ক'ৰবাত ছাত্ৰজন দুৰ্বল হৈ থাকে। সেইটো কিহৰ বাবে হয়? মাধ্যমটো বেৰিয়াৰ নহয় একচুৱেলি। চাওক, ময়ো অসমীয়া মিডিয়ামৰ ছাত্ৰ, কিন্তু মই আজিৰ ডেটত বা আজি কিছু বছৰ পূৰ্বৰ পৰা মই যেতিয়া ষ্টাডি কৰিছিলোঁ, মই ইংলিছে প্ৰিফাৰ কৰোঁ। অসমীয়াত কিছুমান শব্দৰ সেয়া নাথাকে, প্ৰকৃত অৰ্থটো নাথাকে। আজি যেনেকৈ ছায়েন্সত যদি আমি চাওঁ, ক্ল'ৰ'ফিল মানে পত্ৰসৰিত, ক্ল'ৰ'ফিল মানে পত্ৰসৰিত। তো আমি কি দৰকাৰ আছে পত্ৰসৰিত বুলি পঢ়িব? আপুনি বটানিষ্ট হ'লে কেতিয়াও পত্ৰসৰিত বুলি ক'ব যাব নেকি? হয়নে? এতিয়া মেডিকেল চায়েন্স পঢ়িব গৈছে কোনোবাই, তো এতিয়া তাত গ্লোভছ বা ষ্টেৰিলাইজেশ্যনটো অসমীয়াত কি কয় সেইটো পঢ়ি একো লাভ নাই। আপুনি যেতিয়া ডক্টৰ হ'ব ন, আল্টিমেটলি আপুনি সেই সঁজুলিখিনি ষ্টেৰিলাইজ কৰা বুলিয়ে ক'ব, এই যিটো উতলাই ন বস্তুখিনি বিফৰ ইউজ। গতিকে মই ভাবোঁ যে লেংগুৱেজটো মানুহে বেৰিয়াৰ বনাইছে, ইমান বেৰিয়াৰ একো নাই। আৰু কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত লেংগুৱেজটো বেৰিয়াৰ হ'ব নালাগে, কাৰণ কি আমি অইন ক্ষেত্ৰত কিন্তু পাৰ্গত, আমাৰ ছাত্ৰ সমাজে বিশেষকৈ। আৰু চাবচোন, তেওঁলোকে ফেচবুক কিন্তু ইংলিছত কৰে ন, ফেচবুকৰ অসমীয়া ভাৰ্চন নাই, ইউটিউবৰ অসমীয়া ভাৰ্চন নাই। মানে ছোৱালী এজনীক মেছেজ কৰিলে হাই হেল্ল' হাউ আৰ ইউ, কোনোবাই ল'ৰা এজনক মেছেজ কৰিলেও হাউ আৰ ইউ, অসমৰে মানুহ, গোটেইখিনি ইংলিছত হয়। বিয়াৰ চিঠিখনো ইংলিছতে ছপাব, চব ইংলিছত। কিন্তু যেতিয়া পৰীক্ষাৰ সময় আহিব, নাই মইতো অসমীয়া মাধ্যমৰ ছাত্ৰ, মইতো বড়ো মিডিয়ামৰ ছাত্ৰ। গতিকে হয় বাৰু, আমাৰ ভাৰ্নিকুলাৰ যিটো মিডিয়াম আছে তাক আমি গুৰুত্ব দিব লাগিব, কাৰণ কি আমাৰ শিপাডাল সেইডালে হয়। আৰু সেইটো বস্তু নোহোৱাকৈতো আমি নাই, আমাৰ অস্তিত্ব নাথাকে। কিন্তু কম্পিটিটিভ এক্সামৰ ক্ষেত্ৰত যদি আমি সেয়া খুব বেছি সেই বস্তুটো ৰিজিড হৈ থাকোঁ যে নাই মই অসমীয়াতে পৰীক্ষা দিম, তেতিয়াহ'লে কিন্তু আপোনাৰ জেগাত কোনোবা বেলেগে বহিব পাৰে, সোমাই যাব পাৰে। আচলতে ভাষা যিমান জানে সিমানে নিজৰ বাবে এটা জ্ঞানৰ এতিয়া চাওক, APJ আব্দুল কালামেও তামিল ভাষাত পঢ়িছিলে। তো আমাৰ সুভাষ চন্দ্ৰ বসুৱে
বেংগলী মিডিয়ামত পঢ়িছিলে ডাঙৰ ডাঙৰ মানুহে উদাহৰণ দি নাই গৈছে আমাৰো বহুত উদাহৰণ আছে বহুত আৰু আছে। বিশেষকৈ এতিয়া অসমৰ মই এখন অসমীয়া মাধ্যমৰ যিখন আমাৰ জাতীয় বিদ্যালয় সেইটোতো সাংঘাতিক ধৰণে প্ৰতিভা আমাৰ আছে। ইয়াত মানে কিমান আমাৰ ডাঙৰ ডাঙৰ নুনমাটিৰ হেৰিয়াত খন যিখন, আছেগৈ হয় হয় উদাহৰণ অলেখ আছে আপোনাৰ মাধ্যম কি আছিলে মোৰ ৰাজশ্ৰী অসমীয়া আছিলে আৰু এয়া মই অসমীয়া হেৰিয়াতে অসমীয়া আছিলে মাধ্যমৰ হয় মই অসমীয়াতে গোটেইখিনি কৰি এতিয়া অসমীয়াৰে বিষয় শিক্ষয়িত্ৰী মোৰো অসমীয়া আছিলে বাহ। অসমীয়াত আচ্ছা এই বিষয়টো লৈ কেতিয়াবা ক'ৰবাত এনেকুৱা হয় নেকি মানে আজিও হয় হৈছিলে ন কিবা প্ৰথমতে এটা হৈছে আজিও হৈছে আৰু কমেণ্টত প্ৰথমৰ পৰাই যদি কওঁ যে প্ৰথমতে যেতিয়া মই অসমীয়া মাধ্যমত আছিলোঁ মোৰ দাদা ইংলিছ মিডিয়ামৰ আছিলে মই আছামিছ মিডিয়ামৰ আছিলোঁ কিন্তু মই অলপ পঢ়াত দাদাতকৈ অলপ তুলনামূলকভাৱে চোকা আছিলোঁ তেতিয়া মা দেউতাক খুব কৈছিলে তাইতো পঢ়াটো ভাল ইংলিছ মিডিয়ামত কিয় নিদিলি মানে এনেকুৱা আছিলে তেতিয়া বা এতিয়াও আছে মানে পঢ়াত ভাল মানে ইংলিছ মিডিয়ামত পঢ়িব লাগে আৰু যদি পঢ়াত বেয়া অসমীয়া মাধ্যমৰ স্কুলত পঠাই দিয়ে তেনেকুৱা কিন্তু মই অসমীয়াতে পঢ়িলোঁ তাৰপাছতো মই হেণ্ডিকত অসমীয়াতে মেজৰ ল'লোঁ তেতিয়াও কৈছিলে তোমাৰতো হায়াৰ ছেকেণ্ডেৰী খুব ভাল ৰিজাল্ট অসমীয়া কিয় মেজৰ ল'লা বা বহুতে এনেকৈ হাঁহিছিলেও যে ক'তো চিট নাপাই ফালে অসমীয়াত ল'লে নেকি কিন্তু মই অসমীয়াত লওঁ বুলিয়ে লৈছিলোঁ মই অসমীয়াটো ভাল পাওঁ পঢ়িছিলোঁ এতিয়াও যেতিয়া মই তেতিয়া মোক হাঁহিছিলে যে অসমীয়াত একো স্ক'প নাপাবি ছায়েন্স ল'ব লাগিছিলে ছায়েন্সৰ ছাবজেক্ট ল'ব লাগিছিলে আৰ্টছ লওঁতে তেনেকৈ কৈছিলে অসমীয়া লওঁতে কৈছিলে পলিটিকেল ছায়েন্স ল'ব লাগিছিলে হিষ্ট্ৰী ল'ব লাগিছিলে স্ক'প আহিলে হয় যেতিয়া এতিয়া মই অসমীয়াতে পষ্ট গ্ৰেজুৱেট টিচাৰ হিচাপে এপইণ্টমেণ্ট পালোঁ এতিয়া আকৌ কোনোবাই আজি মোক কমেণ্টত হাঁহিছে যে অসমীয়া আমিও ল'ব লাগিছিলে অসমীয়াৰ কাৰণেহে পাইছে ইমান মটিভেশ্যন দিয়াৰ দৰকাৰ নাই মানে অসমীয়াটোক ইমানে অৱহেলা কৰে অসমীয়া ল'লেও ক'ব যে স্ক'প নাই এতিয়া যেতিয়া অসমীয়ালৈ মই চাকৰি পালোঁ তেতিয়াও ক'ব অসমীয়াৰ কাৰণেহে পাইছে চ' স্ক'প নাই বুলি কিয় ক'লে মই এইখিনিতে এটা কথা কওঁ দেই আকৌ জুবিন দা আহিছে প্ৰসংগটো আমাৰ এই যাত্ৰাৰ অনুষ্ঠানটি মানুহে ভাল পোৱাৰ প্ৰথম কাৰণটো মই যিখিনি মোৰ কাণত পৰেহি সেয়া হৈছে অসমীয়া ভাষাৰ প্ৰয়োগটো বেছিকৈ ইয়াত ব্যৱহাৰ হয় বুলি কয় আৰু মানে স্বাভাৱিকতে দুই এটা ইংৰাজী শব্দ আহিবই যিটো আমি ঘৰুৱাভাৱে ওলাই সেইটো স্বাভাৱিক কথা কিন্তু জুবিন দাই মোক প্ৰথম ভাল পোৱা কাৰণটো আছিলে মই মোৰ অসমীয়া মাতৃভাষাটোৰ প্ৰয়োগটো ব্যৱহাৰটো মই যথেষ্ট পৰিমাণে ইয়াত কৰিছিলোঁ বাবে সেইটো কাৰণে মোক ভাল পাইছিলে আৰু সেই কথাষাৰ মোক জনাইছিলে গতিকে সেই কথাটো মই শিৰোগত কৰি মই যিমান পাৰোঁ চেষ্টা কৰিম দুই এটাতো আহিবই সেইটো ডাঙৰ কথা নহয় গতিকে সেইটো এটা প্ৰথমবাৰৰ বাবে কৈছোঁ জুবিন দাই মোক প্ৰথম ভাল পোৱাৰ কাৰণ সেইটো আছিলে চ' সেয়া আচ্ছা এতিয়া অকণমান আমি সেই পাঠ্যক্ৰমৰ মাজলৈ যাওঁ আপোনালোকৰ মোৰ কেইটামান প্ৰশ্ন আছিলে এই ষ্টাডি ইনচাইটত কিদৰে পাঠ্যক্ৰমসমূহ তৈয়াৰ কৰা হয় আৰু পাঠ্যক্ৰমত কি কি বিষয় অন্তৰ্ভুক্ত এইখিনি হয়তো মোৰ প্ৰশ্নটো কৰিব পাৰিছোনে নাই ধৰিব পৰা নাই উত্তৰবোৰ আপোনালোকে অকণমান বুজি পাজি আমাৰ ষ্টাডি ইনচাইটত প্ৰধানকৈ আমি কম্পিটিটিভ এক্সাম মানে প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে পঢ়াওঁ আৰু তাত অসমৰ যিবিলাক আগশাৰীৰ পৰীক্ষা আছে ADRE গ্ৰেড 3 গ্ৰেড 4 APSC আদি কৰি গোটেইখিনি পৰীক্ষা প্ৰায় আমি পঢ়াওঁ আৰু তাত যিবিলাক চিলেবাছ লাগে বেছিকেলি আমাৰ 4টা টপিক আছে সেই 4টা টপিক প্ৰতিটো এক্সামতে লাগে কম বেছি পৰিমাণে যেনে এটা হৈছে জেনেৰেল নলেজ বা যাক কেতিয়াবা জেনেৰেল ষ্টাডিজ বুলিও কোৱা হয় বা কেতিয়াবা ছ'চিয়েল চায়েন্স বুলিও কোৱা হয় আল্টিমেটলি বস্তুখিনি একেই হৈ যায় তাৰপিছত আনটো হৈছে মেথছ তাৰপিছত আৰু আনটো হৈছে ইংলিছ তাৰপিছতে হৈছে ৰিজনিং ইংলিছ ৰিজনিং তাৰপিছত গতিকে এই গোটেইখিনি বস্তু আমি প্ৰায় সমস্ত শিকাওঁ ইউটিউবত ৰিজনিঙৰ ক্লাছ অকণমান কম আছে এপত আমাৰ আছে আমাৰ ষ্টাডি ইনচাইট এপ্লিকেশ্যন গুগল প্লে ষ্টৰত আছে আৰু iOS ডিভাইচতো আছে এপ ষ্টৰত তো তাত আমাৰ বিভিন্ন কোৰ্চেছ আমি ডিজাইন কৰিছোঁ একৰ্ডিং টু দ্য চিলেবাছ বা কৰিকুলাম যিটো হয় যে সেই বিশেষ পাঠ্যক্ৰমটোত বা পৰীক্ষাৰ চিলেবাছটো কি হয় তো সেই অনুযায়ী আমি চিলেবাছটো আমি প্ৰিপেয়াৰ কৰোঁ ৰেকৰ্ডেড ক্লাছ লাইভ ক্লাছ আমি তেনেকৈ আমাৰ এপ্লিকেশ্যনৰ বিভিন্ন কোৰ্চেছ আছে তাৰ লগতে শিক্ষক নিযুক্তিৰ কাৰণে যিটো টেটৰ এক্সাম হয় বা চেন্ট্ৰেল বৰ্ডৰ পৰা যিটো CTET হয় গোটেইখিনি আমাৰ আছে গতিকে ইউটিউবতো প্লেলিষ্ট বনাই থোৱা আছে আৰু আমাৰ এপ্লিকেশ্যনতো আছে তো সেই বিশেষ চিলেবাছটো আমি ৰিচাৰ্চ অকণমান কৰোঁ গৱেষণা অলপ কৰি তাত চাওঁ কি আহিছিলে যোৱাবাৰ এইবাৰ কি আহিব পাৰে আৰু ট্ৰেণ্ডি টপিক কি হয় এইখিনিতে কওঁ যে অসমীয়া লৈ মোৰ এটা কি লাভ হৈছে যে CTETৰ কাৰণে যিহেতু চেন্ট্ৰেলৰ পৰা হয় এক্সামটো তো CTETৰ যিটো লেংগুৱেজৰ পেপাৰ থাকে আমাৰ অসমৰখিনিয়ে অসমীয়া পেপাৰখন ল'বই লাগিব নহ'লে আমাৰ অসমীয়া মাধ্যমৰ স্কুলত চাকৰি পোৱাত দিগদাৰ হয় তো লেংগুৱেজৰ ক্ষেত্ৰত দুখন পেপাৰ থাকে এখন অসমীয়া লাগে চেন্ট্ৰেলৰ এক্সাম কাৰণে বাকীখিনি বিষয় আমাৰ নেশ্যনেল লেভেলৰ বহুতখিনি পায়ে যায় কিন্তু অসমীয়াটো খুব তাকৰ চ' তাৰ কাৰণে মই অসমীয়াৰ ওপৰত বেছি গুৰুত্ব দিওঁ CTETৰ যিটো এক্সাম আছে
আৰু সকলোৱে মোৰ অসমীয়া ক্লাছ কেইটাই ভাল পায় মানে বিচাৰি চলি থাকে আছে খুব এতিয়া। আৰু ভাল খবৰ যে মই অসমীয়াৰ বাবে CTET-ৰ সহায়ক হোৱাকৈ এখন কিতাপো মই লিখি আছোঁ হয় খুব নেকি কম দিনতে ওলাব মই কিন্তু গমেই পোৱা নাছিলো মই গমেই পোৱা নাছিলো তেওঁ যে কিতাপ লিখিছে এদিনত যে কাম কৰি থাকোঁ তেতিয়া মোৰ মনলৈ আহে কাৰণ ময়ো সেই বস্তুটো অভাৱৰ সন্মুখীন হৈছিলোঁ যেতিয়া মই CTET ভালেকেইবাৰ দিছোঁ ময়ো মানে এবাৰতে আহি পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে নিযুক্তি পত্ৰ লাভ কৰা নাই আগতে বহুত পৰীক্ষা দিছোঁ চ' যেতিয়া CTET-ৰ পৰীক্ষা মই দিছিলোঁ আৰু মই কৈছোঁ ন মই কিতাপ পঢ়ি ভাল পাওঁ যিমানে গুগলত চাৰ্চ কৰি নোলাওঁ কিয় কিতাপ এখন মোক লাগে ভাল লাগে কিবা এটা কিতাপৰ গোন্ধটো ত' কিতাপৰ ক্ষেত্ৰত যেতিয়া মই চালোঁ মানে তেনেকৈ ইমান মই ভাল কিতাপ নাপালোঁ তেতিয়া এতিয়া যিহেতু মই সেই পাৰ কৰি আহিলোঁ সেই সময়খিনি বা অভিজ্ঞতাও যথেষ্ট হ'ল এতিয়া চ' ভাবিছোঁ যে অভাৱটো উন্মোচন যিহেতু অভাৱে আৱিষ্কাৰৰ মূল যে চ' অভাৱটো অনুভৱ কৰি অসমত তাৰ মই হেৰি নাই অসমত CTET-ৰ কোনো সেয়া নাই হয়নে মই কিতাপখনৰ নাম ভবা হৈছে নেকি হয় আমাৰ সহায়ক হাত পুথি হ'ব সহায়ক হাত পুথি হিচাপে যিবোৰ আহে এখন মানে আমাৰ যেনে CTET পৰীক্ষাটো বা আমাৰ চেন্ট্ৰেল সহায়ক পৰীক্ষা পুথি বুলি আহিব আৰু ন এক্সাক্টলি হয় CTET অসমীয়া লেংগুৱেজ সহায়ক পুথি বুলি আহিব ইয়াৰ আগতে নাই নেকি CTET-ৰ এখন দুখন আছে কিন্তু আপ টু দা মাৰ্ক নহয় মানে যিখিনি ক'বলৈ মই যিমানখিনি পাৰিছোঁ মানে এখনেই আছে ভালদৰে চিলেবাছটো পঢ়ি লৈ ৰিচাৰ্চ কৰি এইটো এটা খুব সুখৰ খবৰ আশাৰ বতৰাই আমাৰ যিসকল মানে এইটো এটা মাইলষ্টন হ'ব কাৰণ অসমত নাই তেনেকুৱা একৰ্ডিং টু চিলেবাছ নাই আৰু CTET পৰীক্ষাটো যিহেতু এটা কেন্দ্ৰীয় পৰীক্ষা উইন ষ্টেটে গুৰুত্ব নিদিয়ে অসমীয়া চিলেবাছটো ইংলিছতে থাকে চ' মই সেই চিলেবাছটো অসমীয়ালৈ অনুবাদ কৰি কমপ্লিটলি অনুবাদ কৰি ভালকে ষ্টাডি কৰি ধুনীয়াকৈ লিখি গৈছোঁ কিমান দূৰ সফল হয় নাজানো কিমান সময় লাগিলে গোটেই মই এইখিনি দুমাহ লাগিছে দুমাহৰ পৰাই মই কৰি আছোঁ কামখিনি কমেই সময় দেখোন যিমান আগবাঢ়ি গৈ আছোঁ অলপ আগবাঢ়ি যোৱাৰ পাছত তেখেতক জনাইছোঁ ক্লাছে হেল্প কৰি আছে ক্লাছৰ কন্টেন্টখিনি যেতিয়া মই ক্লাছ কৰোঁ যথেষ্ট অধ্যয়ন কৰোঁ আৰু তেওঁ ইতিমধ্যে গৱেষণাৰ ছাত্ৰী গৱেষণাটো তেওঁৰ নিজৰ ব্লাডতে আছে গতিকে যেহেতু তেওঁ MPhil কৰিছে তো অসমীয়াটোত সোমাই গৈছে আৰু এটা কথা মই সঁচাই তেওঁক মানে সেয়া কৰিব লাগিব এপ্ৰিচিয়েট কৰিব লাগিব তেওঁ মোতকৈ শিক্ষাও বেছি ইতিমধ্যে মই কৈছোঁ অভিজ্ঞতাও বেছি গৱেষণাও কৰিছে তেখেতে কিন্তু প্ৰতিটো বস্তুত মোক এজ এ গুৰু তেখেতে বস্তুবিলাক দেখুৱায় তো মই সেইদিনা আজি কিছুদিন আগতে মানে যিহেতু তেখেতে মোৰ পৰা পঢ়িছিলে এটা সময়ত ছাত্ৰী আছিলে ক্লাছ চাইছিলে তো তেখেতে সেইদিনা মোক কিতাপখন দেখাই ছাৰপ্ৰাইজ এটা দিছে যে কৈছে মই এখন কিতাপ লিখিম কি কিতাপ লিখিবা তাৰপিছত মই কৈছোঁ পাব্লিছাৰৰ লগত কথাও হৈ গ'ল হয় নেকি তাৰপিছত মই ক'লো কি কিতাপ লিখিবা কৈছে যে এইখন চোৱাচোন আৰু মই কিতাপখন চাই লৈ জাষ্ট মই এটা হাঁহি মাৰিছোঁ মানে মই চব বস্তু চালে তাই মোক নুসুধে ভাল হৈছে নে বেয়া হৈছে যদি বেয়া হৈছে মই একো নকওঁ আচ্ছা এনেকুৱা আৰু যদি ভাল হৈছে মোৰ মুখত এটা মিছিকে হাঁহি থাকে তো মই হাঁহিছোঁ হাঁহাৰ লগে লগে তাই গম পাইছে যে ঠিকে আছে কিতাপখনৰ কাম কমপ্লিটলি মই কৰিছোঁ DTP-ৰ পৰা গোটেইখিনি নিজে ঘৰত কৰি থাকোঁ মই জাষ্ট বস্তুটো ফাইনেল এটা লুক এটা দি পেলাই যে এইটো অমুক কৰি দে এনেকুৱা ঠিক আছে আৰু প্ৰতিটো বস্তু মই মাইনুট বস্তুবিলাকো চাওঁ আৰু তাই ফাইনেলি যিখিনি কৰিছে ছেটিছফেক্টৰী গোটেইখিনি ভালে এখন ভাল কিতাপ পাব আপোনালোকে অসমীয়া মিডিয়ামৰ বিশেষকৈ হেল্প হোৱাকৈ যি অসমীয়া ভাষাটো হেল্প হোৱাকৈ CTET-ৰ কাৰণে এইখন কিতাপ আজি এদিন বুলি নহয় যুগ চলিব CTET বছৰত 2বাৰ 3বাৰকৈ হ'ব বোধ কৰোঁ আগততো 2বাৰকৈ আছিলে তো বহুতখিনি হেল্প হ'ব ছাত্ৰ গতিকে ৰাজশ্ৰী যোগীৰ এখন CTET-ৰ বাবে সহায়ক পুথি অতি সোনকালেই আমাৰ বজাৰলৈ আহিছে নহয় গতিকে পৰীক্ষাৰ্থীসকলৰ বাবে এটা আশাৰ বতৰা সুখৰ খবৰ অত্যন্ত শুভকামনা দেই ভালৰ বাবে সদায় আমি আছোৱে আৰু সঁহাৰি জনাবলৈ আৰু এই আপোনালোকৰ যিটো পাঠ্যক্ৰম এইবিলাক কেনেকুৱা সময়সীমাবিলাক ছমহীয়া বছৰীয়া সময়সীমা পৰীক্ষা সাপেক্ষে এতিয়া ধৰক এবছৰৰ ভেলিডিটি এটা আমি দিওঁ বেছিভাগ কোৰ্ছতে বা কিছুমান কোৰ্ছত ছমহীয়াও থাকে কিছুমানৰ লেটছ সে পৰীক্ষাটো হোৱাই নাই পিছুৱাই গৈ আছে পৰীক্ষা তেতিয়া আমি এক্সটেণ্ড কৰাই দি থাকোঁ তেতিয়া আমি তাক ৰিনিউ কৰাওঁ এক্সটেণ্ড কৰাওঁ আমাৰ এপ্লিকেশ্যনত যদি কোনোবা পেইড বেটছ লয় আৰু ইউটিউবতো 12মহীয়া ইউটিউবত এনি টাইম চলি আছে যিটো এক্সাম আগত থাকে সেইটোক লৈ আমি ক্লাছ টিল টুডে নহয় 61টা ক্লাছ আছে 961টা ক্লাছ আছে ইউটিউবত এতিয়ালৈকে আপোনালোকে নিজে জীৱনত কিমান বাৰ ইণ্টাৰভিউ দি চাকৰি পাইছে নে একেবাৰতে একদম নাই প্ৰথম তুমি কোৱা মইতো মোৰ জমনি লাইফত মই প্ৰথম চিকাৰ হৈছোঁ এটা কি বুলি ক'ম এইটো স্পেমৰ চিকাৰ হৈছোঁ 2014ত হয় নেকি স্পেম
সেইটো কি আছিলে এটা ইনষ্টিটিউশ্যন আছিলে NACS বুলি সেইটো নাজানো মই কি হয় নেক্সট বুলি পঢ়িছিলোঁ আমি তেতিয়া মোৰ ৰুমমেটজন আছিলে তেওঁ কৈছে চাকৰি ওলাইছে আমুক আমুক দৰমহা তেতিয়া নৰেন্দ্ৰ মোদী আহিছিলে মানে বিজেপি গভৰ্ণমেণ্ট আহিছিলে তো 2014 ইঞ্জিনিয়াৰিং ফাইনেল ইয়াৰ প্ৰায় তো তেতিয়া এই সোলাৰ এনাৰ্জিক লৈ কথা চলি আছিলে অকণমান মানে তো তেওঁলোকে কিবা এনেকুৱা দেখালে সোলাৰ এনাৰ্জি আমুক তামুক ৰিক্ৰুটমেণ্ট হ'ব মই মানে অকণমান চাতুৰ টাইপ আছিলোঁ তেতিয়া সি অকণমান মানে কৈছে যে আমি লুকাই লুকাই কৰিম নে কাকো নেদেখাওঁ চাকৰিটো ল'বই লাগিব তো মই ক'লো ঠিক আছে দৰ্জা লক কৰি লৈছোঁ 3জন ৰুমমেট আছিলোঁ এজনে অহা নাই ডিউটি প্ৰেক্টিকেলত গৈছে গধূলি তো আমি দুজনে দৰ্জা চৰ্জা লক কৰি লৈ এই আগত সেয়া আছিলেতো অফলাইনত আছিলে ফিল কৰিব লাগে ফিল কৰি গোটেই মাৰ্কশ্বিট চাৰ্কশ্বিট সোমাই ড্ৰাফ্ট কাটিব লাগে তেতিয়া UPI নাছিলে গুগল পে ফোন পে নাছিলে ড্ৰাফ্ট কিবা 300 টকাকৈ কাটিব লাগে মই মোৰ নিজৰ নামত 3টা বস্তুত 300 টকাকৈ 3বাৰ কাটিছোঁ 900 টকা আৰু সিটো 900 টকা নিজৰ কাটিছে বাকৰ দাদাকৰ কাটি পেলাই সিও মোটামুটি 3000 মান টকা দিছে ময়ো 900 টকা দিছোঁ দি পেলাই এপ্লাই কৰিলোঁ পাছত কেইদিনমান পিছত নিউজৰ এটা কাটিং কোনোবাই পঠিয়াইছে আমাক এটা গ্ৰুপ বনাইছিলোঁ আমি 3জন মানে এজনে এপ্লাই কৰিছিলোঁ যে এইটো বস্তু ফ্ৰড হয় বোলে যে এইটো কোনো ইনষ্টিটিউশ্যন নহয় মিছা ৱেবছাইট বনাই পইচা লুটিছে ইহঁতক বিহাৰত ধৰিছে এতিয়া তো মোৰ লাইফত প্ৰথমটো ফ্ৰড হৈছে আৰু আই থিংক মোৰ ভণ্টিৰো মই এপ্লাই কৰি দিছিলোঁ তেনেকৈ 900 টকা গৈছিলে মোৰ মনত থকা মতে তাৰপিছত বিভিন্ন প্ৰাইভেট ইনষ্টিটিউশ্যন মই যিহেতু ইঞ্জিনিয়াৰিং কৰিছোঁ ফুড টেকন'লজিত মই পঢ়িছোঁ তাৰপিছত বিভিন্ন ইনষ্টিটিউশ্যনত কাম কৰিলোঁ পৰীক্ষাত ফেইল যথেষ্ট কৰিছোঁ বা চাকৰি মই 3-4টা কৰিলোঁ এতিয়া ক'বলৈ গ'লে দীঘলীয়া হ'ব মোৰ বাকীবিলাক পডকাষ্টত মই কৈছোঁ ডিটেইলছত কিন্তু মই ফেইল যিমান কৰিছোঁ সিমান ফেইল চাগে খুব কম ছাত্ৰ ছাত্ৰীয়ে কৰিছোঁ বহুত কৰিছোঁ ফেইল মই 2014 চনত প্ৰট'কল এছিষ্টেণ্টৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰট'কল এছিষ্টেণ্টৰ পৰীক্ষা দিবলৈ আহিছিলোঁ আমাৰ মামাই যিখন স্কুলত পঢ়িছিলে কি নাম আছিলে সোণাৰাম তাত পঢ়িছিলে না মামাই সোণাৰাম হাইস্কুলত পঢ়িছিলে নেকি ভৰলুত এইখনত পৰীক্ষা দিব আহিছিল প্ৰথম মামা মানে আমাৰ মানে মুখ্যমন্ত্ৰী চিফ মিনিষ্টাৰ দেৱত পঢ়িছিলে নেকি তাত পঢ়িছিলে ন এইখন মই ভালকৈ মনত নাই বাৰু হ'ব দিয়া সোণাৰাম কামৰূপ একাডেমিত আছিলে কামৰূপ একাডেমিটো এবাৰ দিছিলোঁ কিন্তু প্ৰথম সোণাৰামত দিলোঁ সোণাৰাম হাইস্কুলখনত তো তাত ফেইল কৰিছোঁ অজস্ৰ ফেইল কৰিছোঁ DIC এক্সাম দিছিলোঁ PNRDৰ এক্সাম দিছিলোঁ বহুত ফেইল কৰিছোঁ গুৱাহাটী হাইকোৰ্টৰ হাইয়েষ্ট ফেইল কৰিছোঁ ছেক্ৰেটেৰিয়েটৰ এক্সাম দিছোঁ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট ফেইল কৰিছোঁ APSC প্ৰিলিমছ 3বাৰমান ফেইল কৰিছোঁ APSC মেইনছ লিখিলোঁ পিছত 2বাৰ মেইনছ লিখিছোঁ আৰু বাকী ADRE পৰীক্ষা ক্লিয়াৰ কৰিছোঁ আৰু বিভিন্ন পৰীক্ষা পিছলৈকে ক্লিয়াৰ কৰিলোঁ কিন্তু আচলতে বিফলতাই মানুহক সেয়া দিয়ে অভিজ্ঞতা দিয়ে আৰু সেই অভিজ্ঞতাটো দীৰ্ঘম্যাদী বিফলতাই সফলতাৰ চাবিকাঠি এক্সেক্টলি দীৰ্ঘম্যাদী হয় আপুনি চাব সফলতাই যিটো অভিজ্ঞতা দিব সেয়া দীৰ্ঘম্যাদী নহয় আপুনি ছাকচেছ হৈছে আজি মাংস খাম মাছ খাম আজি পুৰা মিঠাই চিঠাই খুৱাই ফূৰ্তি কৰিলে সেইটো লাষ্ট নহয় কিন্তু সেইটো বস্তু কিন্তু আপুনি যদি দেখিছে বহুত ফেইল কৰি আহি পেলাই যিটো তজুৰবা তাৰ মাদকতাবিলাক আৰু সেই বস্তুটোৱে মানে দি যায় কিবা এটা মই একেৰাহে যিটো লয়াৰ প্ৰাইমাৰী LP টেট সেইটো ক্লিয়াৰ কৰিলোঁ 2023 চনত কিন্তু মই BEd কৰা যিহেতু আমি LP স্কুলত এপ্লাই কৰিব নোৱাৰোঁ তাৰ পাছতে মই একেৰাহে আপাৰ প্ৰাইমাৰীৰ কাৰণে 3বাৰ ফেইল মাৰিছোঁ আৰু প্ৰত্যেকবাৰে মানে 1 নম্বৰৰ কাৰণে তেতিয়া আকৌ 12 ফেইল মুভিখন ওলাইছিলে যে তো মই মানে নিজকে কওঁ আৰু মই UP ফেইল মই কওঁ মোৰ নম্বৰটো UP ফেইল কৰিছে কিন্তু এটা কথা লাইফত যদি ফ্ৰাষ্ট্ৰেটেড মানুহ দেখিছোঁ মই জীৱনত তো তাৰ ভিতৰত অন্যতম তেওঁ হয় মানে কিবা হ'লে ফ্ৰাষ্ট্ৰেটেড হৈ যায় মইতো কিমান গালি খাইছোঁ ঠিক নাই মানে কিবা বেলেগ খং উঠি থাকিব মই গালি খাওঁ সেই ফেইল কৰি বহুত অভিজ্ঞতা পালোঁ আৰু মই একেৰাহে এবাৰ 4টা এক্সাম ক্লিয়াৰ কৰিছোঁ ADREও ফেইল কৰিছোঁ মই ফেইল কৰি BTRৰ যিটো গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ দুইটাৰে মই কাট অফ ক্লিয়াৰ কৰিলোঁ অসম টেটৰো মই গ্ৰেজুৱেট টিচাৰ পষ্ট গ্ৰেজুৱেট টিচাৰ মানে এমাহতে মই 4টা চাকৰি ল'লোঁ এবাৰ ADREৰ কাহিনীটো কোৱাচোন ADRE যেতিয়া মই ফেইল কৰিছিলোঁ আমি আন্দামানত আছিলোঁ তেতিয়া চ' মোৰ মানে এনেকুৱা হৈছে মইতো ফেইলে কৰিম আৰু গাধ মই UP টেটে পাছ কৰিব নোৱাৰোঁ শুই আছোঁ তেওঁ মেথছ ভয় খাই বহুত মানে ৰাতি 12টা মানত ৰিজাল্ট ওলাইছিলে নেকি টেনশ্যনতে তেওঁৰ টোপনি নাই মোক কৈছে শুনাচোন লেপটপ লৈ বহিছোঁ মই ফেইল ন তুমি ফেইল তেওঁৰ বিৰাট টেনশ্যন মই বোলো ফেইল ন হ'ব দিয়া মই শুই থাকোঁ আকৌ শুই আছে মানে কি জানে মই তাইক কৈছোঁ মানে ফেইল কৰি মই আদাত হৈ গৈছে মই কৈছোঁ গ্ৰুপত ৰিজাল্ট দিছে উঠা গ্ৰুপত নিউজ আহিছে তাই হা এনেকৈ উঠিছে হয় নেকি আকৌ শুই গৈছে তাৰপিছত মই ৰিজাল্টটো চালোঁ ঐ শুনা নাই কি মই কৈছোঁ তুমি ফেইল হয় নেকি দিয়া একো নতুনত্ব নাই ফেইলেতো কৰিম জানোৱে আৰু ফেইলেতো কৰিম তাইৰ কিন্তু মই আচৰিত লাগিছে যে মোৰ দুখ লাগিছে ADRE পৰীক্ষা ইমান আতুম টোকাৰিকে মই তাইক
কৈছিলো পঢ়া ধুনীয়াকে তাইও পঢ়িছিলে কিন্তু তাইৰ এক্সপেক্টেশ্যন আচলতে নাছিলে আৰু এইটোৱে কিন্তু বুজায় যেটো বিয়াৰ আগত মই এক্সাম দিলো উম, বিয়াৰ আগত দিয়া এক্সাম কেইটাই মোৰ ক্লিয়াৰ হৈ গ'ল ইমান ব্যস্ততাৰ এক্সপেক্টেশ্যন মাজত নাথাকিলে আচলতে সেইটোৱে দুখ আচলতে। নাপায় বা আচ্ছা একেবাৰে মই শেষত এটা প্ৰশ্ন সুধিব বিচাৰো আপোনালোকে এটা গাইড কৰে ছাত্ৰ সমাজক নিজৰ কেৰিয়াৰটো কেনেকে বাছনি কৰিব জীৱনটো কেনেকে ধুনীয়া কৰিবগৈ তাৰ মাজতে আপোনালোকে যেটো অকমান আগতে কৈছো সামাজিক দায়বদ্ধতা বুলি এটা কথা আছে আপোনালোকো দায়বদ্ধ বহু ক্ষেত্ৰত সামাজিক হোৱাৰ যেটো এটা শিকনিটো সেই শিকটো আপোনালোকে এই ক্লাसेस বিলাকৰ মাজত কোনবোৰ কথাৰ মাজেৰে বিলাই দিছে হেতুৰো আছে নে আছে ডেফিনেটলি আছে মানে আপুনি কথা কৈছে যে সামাজিক হোৱাৰ মানে আমি সেই সমাজত চেতনাটো কেনেকে আনিছে চেতনাটো, ক্লাছখিনিৰ মাজেৰে এতিয়া যেটো ধৰক শিক্ষক আপোনালোক একো হয়, গৰাকী এতিয়া প্ৰত্যেকটো বস্তু আচলতে কনভে হয় ষ্টুডেণ্টলৈকে আজি চাওক বহুত ল'ৰা ছোৱালী কেৱল মোবাইল বুলি নহয় তেওঁলোকে ৰাজহুৱাভাৱে আমাৰ ক্লাছ কেতিয়াবা প্লে কৰি দিয়ে মই ষ্টুডেণ্টৰ মেছেজ কেতিয়াবা পাইছোঁ তেওঁলোকৰ ভিডিঅ' পাইছোঁ যে মাক দেউতাকে বহি পেলাই এটা ভিডিঅ' লগাই দিছে টিভি এটাত গতিকে সেই সময়ছোৱাত মই সেই ভিডিঅ'টোত কি কনভে কৰিম কি কথা ক'ম আমি সেইখিনি বহুত বেছি মেটাৰ কৰিব কাৰণ ফেমিলিত চলি আছে বস্তুটো এয়া কোনো এণ্টাৰটেইনমেণ্ট শ্ব' নহয় গতিকে তাত সমাজৰ হৈ যথেষ্ট চেঞ্চিটিভ কথাবিলাক ভাবি চিন্তি ক'বলগীয়া হয় প্ৰতিটো শব্দ ব্যৱহাৰ কৰোঁতে ভাবিবলগীয়া হয় আৰু সমাজত যিবিলাক মানে সমসাময়িক কথা চলি থাকে ক্লাছৰ সময়ছোৱাত তো সেইবিলাক দুই এটা মিমো চলে ধেমেলীয়া কথাও চলে কেতিয়াবা চিৰিয়াছ কথাও চলে তো মই ক্লাছৰ মাজতে মোৰ এইটো স্বভাৱ যে মই ক্লাছৰ মাজতে সেই বিষয়টো আচলতে ভুল কি বা ভাল কি অকণমান অপিনিয়ন দি দিওঁ জাজমেণ্ট নিদিওঁ বাট অপিনিয়ন দি দিওঁ আৰু ছাত্ৰ সমাজে তাত তেওঁলোকে হয় যদি একজেক্টলি তেওঁলোকে তেতিয়া কমেণ্ট দিয়ে আৰু ষ্টুডেণ্টে বস্তুটো যদি মোৰ দেখে যে ঠিক আছে তেতিয়া সেইটো বস্তুত মাত মাতে যেনে এদিন মোৰ মনত পৰিছে এতিয়া আজি 2-3 বছৰ আগৰ কথা এদিন মই এটা ক্লাছ লৈ আছিলোঁ ক্লাছ লৈ থাকোঁতে এই আমাৰ ইউনাইটেড নেশ্যনৰ যিবিলাক কনভেনশ্যন হয় তাত আমাৰ পৰিৱেশৰ বিষয়ে কথা হৈ আছিল এখন ডাঙৰ এটা ট্ৰিটি হৈছিলে যে আমাৰ ক্লাইমেট চেঞ্জ হৈছে এনভাইৰনমেণ্টৰ কথা হৈছিলে মই তেতিয়া মানে তেওঁলোকক কৈছিলোঁ আপোনালোকে এটা কথা গম পায় ইউনাইটেড নেশ্যনৰ যিটো অফিচ বা অইন যিবিলাক ডাঙৰ ডাঙৰ অফিচত মিটিং হয় ন য'ত পৰিৱেশৰ কথা কৈ থাকে তেওঁলোকৰ সেই অফিচটোতে নহ'লেও 100টা AC লগাই থৈ দিয়ে তেওঁলোকে এই বিষয়টো মই কৈছিলোঁ তাৰমানে আল্টিমেটলি আমি কওঁ ন যে সৰিয়হেৰে কি হয় ভূত খেদে ন কিন্তু সৰিয়হতে যদি ভূতটো থাকে ন কেতিয়াও কিন্তু ভূত নাযায় তো এই কথাষাৰি কৈছিলোঁ বহুতে পজিটিভলি কৈছে আৰু বহুতে নেগেটিভলিও দুই এজনে কৈছে যে ছাৰ আপুনিতো ক্লাছটো ল'লেওতো এচিটো লগাই লয় এনেকৈ কৈছে মই কৈছোঁ মই ক্লাছটো AC লগাই লৈ হয় কিন্তু কথাটো হ'ল কি কিমান হাৰত চলিছে এতিয়া কিবা এটা অনুষ্ঠানত প্ৰয়োজনীয়তাটো কি মই ক্লাছটো 1 ঘণ্টা লৈছোঁ হয় কিন্তু কোনোবাই 100টা AC লগাই ডেইলি এখনে মিটিং পাতিছে যে পৰিৱেশ বেয়া হৈ আছে তাক ভাল কৰিব লাগে AC ৰুমৰ পৰা সিদ্ধান্ত লৈ আছে কিন্তু ৰুট লেভেলত কি হৈ আছে সেইটো নাচায় তো এনেকুৱা সামাজিক কথাবিলাক অকণমান ডিবেটেবল হয় সেইবিলাক কওঁ আৰু ষ্টুডেণ্টে তাতো ভিউ দিয়ে আৰু কেতিয়াবা নিজৰটোও মই ভাবোঁ আচ্ছা মোৰ কথাটোও হয় যোনে কৈছিলে ছাৰ আপুনি AC লগাই আকৌ কিয় কৈ আছে তেতিয়া মই তেওঁক কৈছোঁ মই মাজে মাজে লগাওঁ যেতিয়া ৰুমটো গৰম হয় তেতিয়া লগাই দিওঁ এতিয়া আমিও এতিয়া AC ৰুমটোত আছোঁ কাৰণ এইটো গোটেই এটা চাৰিওফালে বন্ধ এটা কোঠালি তাত সেই সাফোকেশ্যনটোত সেইখিনি যুক্তি থকা কিন্তু আপুনি যিটো কৈছে সেইটো এটা বেলেগ এটা দিশ যে নহওক খুব ভাল লাগিলে আৰু আচলতে এনেকুৱা কথাবিলাকৰ পাতি গৈ থাকিলে বহু কথাই ওলাই গৈ থাকে আপোনালোক দুয়োকে একেলগে প্ৰথমবাৰৰ বাবে এনেকৈ পাই মোৰ ভাল লাগিলে কাৰণ আপোনালোক আৰু বহু দূৰ যাবলৈ বাকী মানে একদম চাগে প্ৰায় আমি একে লগৰ যেনেই লাগিছে বয়স মোতকৈ সৰুৱে হ'ব চাগে আপোনালোক গতিকে বহু দূৰ যাবলৈ বাকী এই যাত্ৰা খুব ধুনীয়া হওক মানে দেই অকণমান কিবা এটি লিখি থৈ যাওক হাতৰ আখৰ কেইটি লিখি ইয়াত কিন্তু জুবিন দাৰো আখৰ আছে আচ্ছা নিশ্চয় লিখিম তুমি লিখা তোমাৰ হাতৰ আখৰ ভাল অশেষ ধন্যবাদ দেই মই পঢ়িম কিছু পৰৰ পিছত আৰু ইমান দূৰৰ পৰা বাট কৰি বাই আহিছিলে গতিকে এয়া অকণমান মৰম আৰু আপোনালোকৰো যাত্ৰা শোভাযাত্ৰা হওক ধন্যবাদ বহুত ধন্যবাদ মোৰ ভাল লাগিলে মানে আপোনালোকৰ যাত্ৰাৰ বিষয়ে আমাৰ যাত্ৰাত জানিব পাৰিলোঁ অহাৰ সময়ত কি অনুভৱ লৈ আহিছিলে বাৰু অলপ উমান পালোঁ যোৱাৰ পৰত কি অনুভৱ লৈ যাব বিচাৰিছে সেইটোৱে যে কিবা এটা যাত্ৰা আপোনাৰ অনুষ্ঠানটোৰ নামো যাত্ৰা এটা যেতিয়া অন্যৰ লগত শ্বেয়াৰ হয় ন সেই যাত্ৰাটো বেছি মধুৰ হয় গতিকে আমাৰ যাত্ৰাটো আপোনাৰ যাত্ৰাৰ লগত যিহেতু শ্বেয়াৰ হ'ল তো সেইটো অধিক মধুৰ হ'ল আৰু এইটো চাগে এটা নষ্টালজিয়া হৈ ৰৈ যাব ইতিহাসত একদম বহুত তেনেকৈয়ে ভাবোঁ ৰাজশ্ৰী আপোনাৰ পৰা শুনো
চ' সেইটোৱে মানে আপোনাৰ লগতে আমিও সহযাত্ৰী হ'লোঁ এই একদম। যাত্ৰাৰ লগতে ভাল লাগিছে খুব বেছি একদম আৰু মই আপোনাক বিশেষভাৱে শুভকামনা জনাইছোঁ আহিবলগীয়া নতুন পুথিখনৰ বাবে ধন্যবাদ আৰু মই আশা কৰোঁ আমাৰ ছাত্ৰ সমাজ উপকৃত হ'ব হয় আৰু তাকেই কৈছোঁ ইমান ধুনীয়া এটি পবিত্ৰ বৃত্তিৰ লগত জড়িত হৈ আছে শিক্ষাটো অবিহনে আচলতে মানুহ অমানুহ গতিকে মানুহ হ'বৰ বাবেই আমাক কিতাপৰ প্ৰয়োজন জুবিন দাৰ ভাষাত কিতাপ নপঢ়িলে কিতাপ নপঢ়া জাতিক কেতিয়াও গামোচাই জীয়াই ৰাখিব নোৱাৰে গতিকে আমি জাতিটোক জীয়াই ৰাখিব লাগিব সকলো ফালৰ পৰা সমৃদ্ধ কৰিব লাগিব দায়িত্ব আমাৰো আমাৰ উত্তৰ পুৰুষৰ নহয় ভাল লাগিলে আৰু আপোনালোকেও জনাব আমাৰ সহযোগীসকলে কমেণ্ট ছেকশ্যনত আকৌ আহিম এটি নতুন খণ্ডলৈ তেতিয়ালৈকে আপোনালোক সকলোবোৰ কুশলে থাকক হাঁহি থাকক ষ্টে টিউন যাত্ৰা উইথ আইচেংফা